কোকোমেলন বেবি শাৰ্ক ইউটিউব নোচোৱাকৈ তাহাঁতে শ্বৰ্টছবিলাক নোচোৱাকৈ মুখখনেই নেমেলে শিশু আচলতে খুব বুদ্ধিয়ক আৰু শিশুৱে চব কাম নিজৰ বাবে কৰে মানে সি কাৰোবাক ভাল লগাবলৈ বা কাৰোবাক বেয়া লগাবলৈ কামটো নকৰে নিউট্ৰিচিয়াছ ডায়েট বুলি ক'লে শিশু মানে আমি কি মানে ইনক্লুড কৰিব পাৰোঁ আমি সদায় জোৰ দিব লাগে যে গ্ৰীণ লিফি ভেজিটেবলছ শাক পাচলি যিটো বস্তু আমি আমাৰ আৰু যিটো আমাৰ লোকেলি এভেইলেবল পাশ্চাত্য ধৰণটা আমি ল'ব নালাগে আমি কেনেকৈ গম পাম যে আমাৰ শিশুটি আইৰণ ডেফিচিয়েণ্ট নেকি আৰু ডাইপাৰ পিন্ধাত যে কঁকাল সৰু হয় বুলি কয় এইটো কিমান সঁচা প্ৰেগনেঞ্চি সময়ত কোৱা হয় যে ডোণ্ট ফাইট উইথ দি মাদাৰ মানে মাকগৰাকীক ষ্ট্ৰেছ দিব আমাৰ আইতাসকল ষ্ট্ৰেছ ফ্ৰী আছিল মানে গৰ্ভত ধৰাৰ পৰা মাকৰ চিন্তা ইমানেই থাকে যে মই পঢ়া শুনাত কেনেকুৱা হ'ব ই দেখাত কেনেকুৱা হ'ব বগা হ'বনে ক'লা হ'বনে ই ধুনীয়া হ'বনে ই পঢ়া শুনা কেনেকুৱা কৰিবনে মই ইয়াক IIT বনামনে IAS বনামনে ঢেৰ চিন্তা আজিকালি ককাক আইতাকৰ লগত থকা শিশুবিলাকৰ এডভান্টেজ আৰু ডিছএডভান্টেজ নিজৰ ল'ৰা ছোৱালীটো ইনভেষ্টমেণ্টছে হয় আৰু নাতিবিলাকক বোনাছ বুলি হয় আমি যেনেকৈ বোনাছটো পালে ভাল পাওঁ ককাক আইতাকবিলাকে সদায় মানে নাতিটো পালে বৰ ভাল পায় বোনাছ বহু সময়ত তেনেকুৱাও দেখা যায় যে নিশ্চয়িলে দেখোন কথাই নুশুনে নিশ্চয়িলে কথা শুনিব সিহঁতে মানে যদি কথা শুনা নাই সেইটোক আমি এক্সেলাৰেশ্যন বুলি কওঁ ছাৰ এটা টিপছ লাগে এই জাংক ফুডৰ পৰা বাচ্চাবিলাকক কেনেকৈ আঁতৰ কৰি ৰাখিব পাৰে নমস্কাৰ স্পটলাইটৰ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এগৰাকী বিশেষ অতিথি উপস্থিত আছে তেওঁ আন নহ'লেও মাতৃসকলে লগ পাবলৈ বিচাৰে বা তেওঁৰ উপদেশ ল'বলৈ বিচাৰে হয় আজি আমাৰ মাজত আছে প্ৰতীক্ষা হস্পিটেলত কৰ্মৰত শিশু বিশেষজ্ঞ জনপ্ৰিয় শিশু বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰা ৱেলকাম টু স্পটলাইট ছাৰ থেংক ইউ নমস্কাৰ ছাৰ মোৰ প্ৰথম চবতকৈ মানে কুৱেশ্যনটো আপোনাক সুধিবলগীয়া আছিলে মানে আপোনাৰ মতে চবতকৈ মানে কমন শিশুৰ প্ৰব্লেম মানে বা বেমাৰ বা ৰেকাৰেণ্ট বেমাৰ কি হয় একচুৱেলি বাচ্ছাৰ যদি বেমাৰ বুলি কওঁ বহু ধৰণৰ বেমাৰেই থাকে কিন্তু যিবিলাক খুব কমনলি আমি পেডিয়াট্ৰিক এজ গ্ৰুপত যি ধৰণৰ বেমাৰ যিখিনি পেচেণ্ট আমি খুব সঘনাই আমি OPD দেখা পাওঁ সেইবিলাক হৈছে আমাৰ যিবিলাক আমাৰ নিয়মীয়া কফ কোল্ড বা ফিভাৰ জ্বৰ চৰ্দি কাহ এনেকুৱা বেমাৰবিলাকে প্ৰায় আমাৰ শিশুবিলাকৰ খুব কমনলি হৈ থাকে তাৰ ভিতৰত জ্বৰ খুব ফ্ৰিকুৱেণ্টলি হয় বা পানী লগা বা পেটৰ অসুখ পায়খানা বমি যিবিলাক আমাৰ ভাইৰেল ইনফেকশ্যনছ এইবিলাকে প্ৰায় খুব কমনলি আমাৰ শিশুবিলাকত আমি দেখা দিওঁ ছাৰ আজিকালি দেখা যায় যে শিশুবিলাকৰ জ্বৰটো বাৰু হয় কিন্তু কাহটো মানে খুব বেছি ফ্ৰিকুৱেণ্টলি হোৱা দেখা গৈ আছে মানে হয় ভাল হয় এসপ্তাহ দুসপ্তাহ কিছুমানৰ কাহ আপোনাৰ এমাহলৈকেও থাকে এনেকুৱা কিয় হৈ আছে খুব ভাল কথা এটা সুধিছে আমি কথাটো হৈছে কাহ যদি আমি কওঁ কাহ আচলতে বয়সৰ লগত বিভিন্ন ধৰণৰ কাহ এনেই বাচ্ছাত যদি আমি কাহ বুলি কওঁ খুব কমন কাৰণটো আমাৰ কাহবিলাকৰ ভাইৰেল ইনফেকশ্যনছবিলাকে আমাক খুব কমনলি কাহ দিয়ে যিটো আপুনি সোধাৰ নিচিনা 6-7 দিনমানত 8 দিন 10 দিনত ভাল হৈ যায় আমি খুব যদি আমি যোৱা এবছৰমান চাওঁ আমাৰ ল'ৰা ছোৱালীলে খুব সঘনাই কাহত ভুগিব লৈছে স্পেচিয়েলি আমাৰ গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে থকা ল'ৰা ছোৱালীবিলাক যদি চাওঁ আমি দেখোঁ যে কাহত খুব সঘনাই ভুগে আৰু বহু সময়ত আমি দেখা হৈছে যে যিবিলাক এলাৰ্জিক কাহ সেইবিলাক খুব বেছি বাঢ়িছে আৰু এয়াৰ পলিউশ্যনৰ কাৰণে বাঢ়িছে নেকি তাৰ এটা বিভিন্ন কাৰণ আছে এটা আমি ডেফিনেটলি এনভাইৰনমেণ্টেল কজ এটা ডেফিনেটলি আছে যিটো আমাৰ পলিউশ্যন এয়াৰ পলিউশ্যন বা আমাৰ যিটো এয়াৰ কোৱালিটি ইণ্ডেক্স বুলি কয় সেইটো আমি দেখিছোঁ যে দিনে দিনে আমাৰ গুৱাহাটী চহৰৰ এয়াৰ কোৱালিটি ইণ্ডেক্স বা আশে পাশে থকা চহৰ বা টাউনবিলাকৰো এয়াৰ কোৱালিটি ইণ্ডেক্স যথেষ্ট বেয়া সেইটো কাৰণে শিশুবিলাকৰ খুব সঘনাই ভাইৰেল বা এলাৰ্জিক কাহবিলাক খুব সঘনাই হয় আৰু যিবিলাক ল'ৰা ছোৱালী স্কুলত প্ৰথমকৈ যাবলৈ লয় সেইবিলাক আমি নাৰ্চাৰী স্কুল চিণ্ড্ৰম বুলি কওঁ প্ৰথমকৈ প্লে স্কুলত দিছে বা নাৰ্চাৰী স্কুলত দিছে সেনেকুৱা ল'ৰা ছোৱালীবিলাকৰো দেখা হয় যে খুব সঘনাই কাহবিলাক হৈছে আৰু কাহ বুলি ক'লে আচলতে আমাৰ মানে কাহটো কেনেকুৱা ধৰণৰ কোনখিনি সময়ত কাহটো বেছিকৈ হয় কাহ ৰাতি বেছি হয় দিনত বেছি হয় শুবৰ সময়ত বেছিকৈ হয় তেনেকুৱা বিভিন্ন ধৰণৰ লক্ষণৰ লগত ভিত্তি কৰি পেলাই আমি কাহটো মানে কি বেমাৰত ভুগি আছে সেইটো আমি জানিব পাৰোঁ ছাৰ এনেকৈ মানে কাহটো সঘনাইতো হয় কিন্তু মানে আমি মানে কেনেকৈ গম পাম যে মানে ইমান দিন কাহটো হ'লেহে মানে কিবা এটা চিৰিয়াছ ইছ্যু হ'ব পাৰে মানে কিমানটো মানে কিবা এটা টাইম লাইন আছে নেকি যে ইমানখিনি টাইমৰ ভিতৰত যদি ভাল নহয় এইটো কিবা প্ৰব্লেমেটিক বা চিৰিয়াছ ইছ্যু হ'ব পাৰে এনেই আমি যদি আমাৰ যিবিলাক কমন ভাইৰেল ইনফেকশ্যনছ হয় এইবিলাক আমি একিউট কাহ বুলি কওঁ সেইবিলাক আমাৰ 7-10 দিনীয়া কাহে বা মেক্সিমাম 2 সপ্তাহীয়া কাহ এনেই আমাৰ কাহবিলাকৰ লগত অকল কাহটো এটা লক্ষণে ই বেমাৰ নহয় আমাৰ শৰীৰত মানে যিকোনো যদি আমি এয়াৰৱেটো চাওঁ নাকৰ পৰা একেবাৰে উশাহ নিশাহ নলীবোৰ যদি চাওঁ য'ত এটা ইনফেকশ্যন বা যদি এটা ইৰিটেশ্যন হয় তেতিয়া আমাৰ শৰীৰে সেইটো কাহ হিচাপে
আমাক লক্ষণ হিচাপে দেখায় যেনেকৈ জ্বৰটো এটা লক্ষণ বেমাৰ নহয় চ' কাহটো বিভিন্ন ধৰণৰ বেমাৰৰ এটা লক্ষণে হ'ব পাৰে সেইকাৰণে কাহৰ লগত আৰু কেনেকুৱা ধৰণৰ লক্ষণ আমাৰ লগত আছে বোলে কাহৰ লগত বাচ্চাটোৱে দুদিন কাহি পেলাও যদি শিশু এটাই বোলে উশাহ ল'বলৈ কষ্ট পাইছে খৰখৰকৈ উশাহ লৈ আছে ৰাতি বোলে শুব নোৱাৰে বা বুকুখন বোলে বাজি থকাৰ নিচিনা লাগে সেনেকুৱাবোৰ কাহ আমি এদিন দুদিনতো চিন্তা কৰিব লাগিব যিটো সেইবিলাক কাহৰ হয়তো তাৰ লগত কিবা ইনফেকশ্যন আছে বা তাৰ কিবা এলাৰ্জিক প্ৰব্লেম আছে বা সি হাঁপানি বা এজমাত ভুগিব পাৰে চ' সেনেকুৱা ধৰণৰ কাহ এটাত আমি খুব কম ডিউৰেশ্যনতো চিন্তা কৰিব লাগিব কিছুমান কাহ আছে যিবিলাক আমাৰ দীঘলীয়া হয় কিন্তু আমি সঠিককৈ কাৰণটো বিচাৰি ওলাব নোৱাৰিব পাৰোঁ যেনেকৈ আমাৰ এটা কাহ যদি আমি ক্ৰনিক কাহ বুলি কওঁ এটা কেছৰ বাচ্চা যদি 1.5 মাহতকৈ বেছি কাহি আছে একেৰাহে চ' সেইটোক আমি ক্ৰনিক কাহ বুলি কওঁ আৰু ক্ৰনিক কাহৰ কিন্তু বিভিন্ন কাৰণ হ'ব পাৰে মানে ট্ৰিগাৰ্ছ বহুত যেনেকৈ আমাৰ মানে আমি একদম নাকৰ কিবা ইনফেকশ্যনৰ পৰা নাকৰ এলাৰ্জিৰ পৰা ডিঙিৰ এলাৰ্জি ডিঙিৰ কাহ কিছুমান আমাৰ ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যন আছে যিবিলাক খুব দীঘলীয়াকৈ ল'ৰা ছোৱালী কাহ কৰি ৰাখিব পাৰে সেনেকুৱা ধৰণৰ বিভিন্ন কাৰণ বা তাৰ ভিতৰত কিন্তু আমি 2-3টা বেমাৰ সদায় আমি চিন্তা কৰিবলগীয়া হয় আকৌ তেতিয়া দীঘলীয়া কাহৰ লগত শিশুটিৰ মানে আমি চাব লাগে যে তাৰ কেনেকুৱা গ্ৰোথ কেনেকুৱা ল'ৰাটোৱে ওজন কমিছে নেকি তাৰ ৰাতি টোপনি কেনেকুৱা আকৌ তাৰ খেলা ধূলা কেনেকুৱা খেলা ধূলা কৰিলে কাহটো বাঢ়ে নেকি সেনেকুৱা ধৰণৰ বিভিন্ন লক্ষণ আমি লগত চাব লাগিব কিছুমান শিশু এনেকুৱা থাকে দিনটো ঠিকেই থাকে কিন্তু খোৱাৰ পিছতে কাহটো মোৰ নিজৰ ল'ৰাটোৰ কথাই গ'ল দিনটো ঠিকেই থাকে কাহি থাকে কিন্তু ৰাতি যেতিয়া শুবলৈ লোৱাৰ পিছত শুব নোৱাৰে ৰাতি যিবিলাক কাহ বেছিকৈ হয় সেইবিলাক 2 ধৰণৰ ৰাতি কাহ মানে ৰাতি কোনখিনি সময়ত কাহটো হয় এবিধ কাহ হৈছে যে ৰাতি কেঁচতে বিচনাত শুইছে আৰু শোৱাৰ লগে লগে কাহি বমি কৰি দিব লৈছে সেইটো সময়ত আমি এইটো পষ্টনেটেল ড্ৰিপ বুলি কওঁ মানে আমাৰ নাকৰ পাছফালেদি যেতিয়া আমাৰ নাকৰ পানীবোৰ যি বৈ যায় ডিঙিটো ঘূৰাই আৰু ফলত বাচ্ছা এটাই কাহি হয়তো বমি কৰি দিব পাৰে সেইবিলাক বহু সময়ত আমাৰ নাকৰ সাধাৰণ এলাৰ্জি বা নাকৰ পাছফালে কেতিয়াবা আমাৰ এটা এডিনইড বুলি বস্তু থাকে টনচিলৰ নিচিনা যদি এডিনইড হাইপাৰট্ৰফি থাকে বা এডিনইডটো যদি ডাঙৰ হয় তেতিয়া কিছুমান বাচ্চাই মুখেদি উশাহ লৈ থাকে ৰাতি নাক বজায় ৰাতি শুওঁতে ভালকৈ শুব নোৱাৰে তো সেনেকুৱা ধৰণৰ শিশুবিলাকে ৰাতি হয়তো বিচনাত বগৰাৰ লগে লগে কাহিব পাৰে কিছুমান কাহ আছে আপোনাৰ যে মাজজাতি কাহ শিশুটি ভালকৈ টোপনি গ'ল কিন্তু 2:30-3টা বজাত উঠি কাহি বমি কৰি দিলে বা আৰ্লি মৰ্ণিং 4:30-5টা বজাত ৰাতিপুৱা উঠি কাহি বমি কৰিলে সেনেকুৱা কাহ হ'লে কিন্তু আমি আকৌ এলাৰ্জিক কাহ বা কিবা এজমাৰ নিচিনা লক্ষণ আছে নেকি চাব লাগিব স্যাৰ আপুনি দিনটোত বহুত এনে অভিভাৱকৰ লগত আপুনি মুখামুখি হ'ব লগা হয় তেওঁলোকৰ কমন কুৱেশ্যনটো কি থাকে আপুনি শিশু বিশেষজ্ঞ হিচাপে কিমান বছৰ 20 বছৰ আপোনাৰ অভিজ্ঞতা এই 20 বছৰত আপুনি প্ৰত্যেকগৰাকী মাক বিশেষকৈ মাকৰ কথা কওঁ মাকে সোধা একেবাৰে কমন কুৱেশ্যনটো কি আপোনাৰ মই মানে বয়স অনুযায়ী ক'ব পাৰিম যে এগৰাকী মাকে শিশু এটা জন্ম হোৱাৰ পিছত কেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত মানে হেৰি কৰে প্ৰথম জন্ম হোৱাৰ পিছত মাকগৰাকী মানে হেৰিটো হৈছে যে মোৰ বাচ্চাটোৱে নাখায় ভালকৈ ব্ৰেষ্ট ফিডিং কৰা নাই ওজন বাঢ়িছে নাই ডাঙৰ হোৱাৰ লগে লগে আকৌ এটাই প্ৰশ্ন যে মোৰ শিশুটিয়ে নাখায় ই শকত হ'ব নাই ডাঙৰ হ'ব নাই আকৌ 14 বছৰ 15 বছৰ শিশু এটা যদি আহে মাকৰ মনত সি বেবীয়ে আচলতে আৰু যদি মাকে আকৌ তেতিয়াও ক'ব যে মোৰ বেবীটো এতিয়াও নাখায় যদি শিশুটিৰ আমি যদি ওজনটো চাওঁ আৰু ওজন দেখিছোঁ বোলে নাই তাৰ বয়সতকৈ বেছিহে তথাপিতো বহু সময়ত মাকে ক'ব যে মোৰ শিশুটি এতিয়াও নাখায় নোখোৱাটো মাকে এটা এগৰাকী মাকৰ মানে নিজে কষ্ট কৰি বনাই খাব খোজে আৰু যদি শিশুটিয়ে যদি নিজৰ মাকে বনোৱাৰ মতে যদি খাবলৈ ইচ্ছা নকৰে হয়তো মাকগৰাকীৰ মনতো অলপমান হেৰি লাগে আৰু বহু সময়ত আজিকালি এনেকুৱা হয় যে মাক সকলো কৰ্মৰত আৰু সময় কম পায় সেইকাৰণে যিখিনি সময় পায় সেইখিনি সময়তে ভাবে যে চব কৰি লয় একেলগতে সেইকাৰণে সেইখিনি সময়ত সেই গিল্ট ফিলিং এটা থাকে কাৰণে হয়তো খুব বহুতকে এই কৰিব খোজে হয়তো সেইখিনি সময়ত শিশুটিৰ ভোক নালাগিবও পাৰে খাবলৈ মন নাথাকিবও পাৰে স্যাৰ কেনেকৈ গম পাম যে শিশুটিৰ পেট ভৰিছে বা ইমানখিনি ফুড তেওঁলোকৰ কাৰণে সাফিচিয়েণ্ট হৈছে বুলি সেইটো কেনেকৈ গম পায় ইয়াৰ প্ৰশ্নটোৰ উত্তৰটো এনেকুৱা যে শিশু আচলতে খুব বুদ্ধিয়ক আৰু শিশুৱে চব কাম নিজৰ বাবে কৰে মানে সি কাৰোবাক ভাল লগাবলৈ বা কাৰোবাক বেয়া লগাবলৈ কামটো নকৰে সেইকাৰণে শিশুৱে কোৱাই হয় যে শিশু এটাই মানে জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সেইখিনিয়ে খায় সেইকাৰণে সি এক্সট্ৰা কেতিয়াও নাখায় আৰু সি বয়স অনুযায়ী তাক যদি আমি বুজি পেলাই খোৱা দিওঁ তেতিয়া সি তাক তাৰ ভিতৰত যিখিনি লাগিব সেইখিনিয়ে খাবহি ইনফেক্ট খুব কিছুমান ল'ৰা ছোৱালী থাকে তাৰ ভিতৰতে বেছিকৈ খাই দিছে বা অলপমান বেছি খায় বা কিছুমান ল'ৰা ছোৱালী থাকে যে অলপমান কম খায় বা সিহঁতে ক্ষীণ প্ৰকৃতিৰে হয় সৰুৰ পৰাই অলপমান ক্ষীণ প্ৰকৃতিৰে তো সিহঁতে সেনেকৈ ডাঙৰ হ'ব সেইটো বেমাৰ নহয় ক্ষীণ হোৱা বা মানে শকত হ'লে বেমাৰ বা ক্ষীণ হ'লে বেমাৰ সেনেকুৱা ধৰণৰ কথা নাই কিন্তু আজিকালি আমি যিটো দেখিছোঁ বা আমাৰ যিটো আমি নিউট্ৰিশ্যন আমি যিটো মেল নিউট্ৰিশ্যন বুলি কওঁ আমাৰ মানে আগতে আমি দেখিছিলোঁ যে ল'ৰা ছোৱালী ক্ষীণ বা পুষ্টিহীনতাত ভুগিছিলে আজিকালি পুষ্টিহীনতাৰ বস্তু এনেকুৱা যে আজিকালি ল'ৰা ছোৱালীৰ খাদ্য সেইটো বেছি আমি বেছি ধৰণৰ খোৱা বস্তু পাওঁ আমি আজিকালি মেল নিউট্ৰিশ্যনটো বহু জেগাত আমি আজিকালি মল নিউট্ৰিশ্যন বুলি কওঁ মলত গৈ খায়
ঘৰত নাখায় সো মলত গৈ খাই কাৰণে শিশুবিলাক আজিকালি খুব কম বয়সত আমি বেছিকৈ শকত দেখো obesity আমাৰ ডাঙৰ প্ৰবলেম এটা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু obesity কাৰণে আমি আকৌ শিশুসকলক খুব কম বয়সতে পিছত সিহঁতৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বা হাইপাৰটেনশ্যন হোৱাৰ সম্ভাৱনা এইবিলাকৰো সম্ভাৱনাবিলাক লাহে লাহে বাঢ়িব সৰুতে খোৱাৰ ফলটো তেওঁলোকে ডাঙৰ পিছৰ বয়সত তেওঁলোকে অনুভৱ কৰিব ছাৰ ইয়াতে মই এটা প্ৰশ্ন এটা মই আপোনাক সুধিব বিচাৰোঁ মেল নিউট্ৰিশ্যনৰ ভিত্তিত মানে মেল নিউট্ৰিশ্যনটো ঠিকে আছে কিন্তু মানে নিউট্ৰিচিয়াছ ডায়েট বুলি ক'লে শিশু মানে আমি কি মানে ইনক্লুড কৰিব পাৰোঁ বস্তুটোৰ উত্তৰটো এনেকুৱা যে আমি আচলতে নিউট্ৰিচিয়াছ ডায়েট বুলি যদি কওঁ মানে আমাৰ ডায়েট আমাক কি কাৰণে লাগে প্ৰথম কথাটো হৈছে আমাক ডায়েট নিজকে বেমাৰ আজাৰৰ পৰা হেৰি ৰাখিবৰ কাৰণে ইমিউন ছিষ্টেমটো বুষ্ট আপ কৰিবৰ কাৰণে বা আমাৰ নিজৰ ফিজিকেল গ্ৰোথটো চাই পেলাই হ'ব কিন্তু ডায়েট বুলি ক'লে আচলতে মেইন বস্তুটো হৈছে আমাৰ ডায়েটে মগজু বিকাশত সহায় কৰিব নোৱাৰে সেইকাৰণে আমাৰ নিউট্ৰিচিয়াছ ডায়েট বুলি ক'লে আমি এইটো চাব লাগে সদায় যে আমাৰ ডায়েটটো আজিকালিৰ দিনত মাইক্ৰ' নিউট্ৰিয়েণ্ট ৰিচ হয় নাই আমাৰ ল'ৰা ছোৱালীক যদি আজি আপোনালোকে চাই বা আমি নিজে যদি সৰু কালত আছিলোঁ আমি যদি আজি ল'ৰা ছোৱালীক সোধে বহুতে উত্তৰ দিব নোৱাৰিব যে তুমি কোনটো ফলৰ গছত উঠি পেলাই ফল ছিঙি খাইছিলা সেনেকৈ যদি সোধে এটা ল'ৰা ছোৱালীও ক'ব নোৱাৰিব চাগে মই কোনডাল ফলত কিডাল গছ ফল লাগে কিন্তু দেখাও নাই চাগে ক'ব নোৱাৰিব যিটো বস্তু আমি নিজে ছিঙি খাইছিলোঁ বা কৰি খাইছিলোঁ এনেকুৱা ধৰণৰ বস্তুটো আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নাথাকে বহু সময়ত কিনা বস্তুৱে খাই আছে বা ফল মাকে কাটি দিছে প্লেটত দিছে খাইছে তো সেনেকুৱা ধৰণৰ এটা মানে মাইক্ৰ' নিউট্ৰিয়েণ্ট ডেফিচিট এটা আমাৰ ল'ৰা ছোৱালীত খুব বেছি হয় তাৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীক দেখাৰ ভিতৰত আমাৰ দুই ধৰণৰ ডেফিচিট স্পেচিয়েলি আইৰণ ডেফিচিয়েঞ্চি খুব বেছি আমাৰ ল'ৰা ছোৱালী যিটো এটা মাইক্ৰ' নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি আৰু যিটো আমি দেখোঁ যে আমাৰ ডায়েটবিলাক আমাৰ ভালকৈ মাছ মাংস কণী বা ধুনীয়াকৈ পেট ভৰাই খাব পাৰে কিন্তু আমাৰ পেটত হয়তো মাইক্ৰ' নিউট্ৰিয়েণ্ট ডেফিচিয়েঞ্চি থাকিব পাৰে সেইকাৰণে আমি সদায় জোৰ দিব লাগে যে গ্ৰীণ লিফি ভেজিটেবলছ শাক পাচলি মানে পাচলিতকৈ শাক যিটো বস্তু আমি আমাৰ আৰু যিটো আমাৰ লোকেলি এভেইলেবল আমি মানে পাশ্চাত্য ধৰণ এটা আমি ল'ব নালাগে ৱেষ্টত কি খাইছে আমি অসমত আমাৰ লোকেলি থলুৱা বস্তু কি উপলব্ধ আছে কিটো বস্তু আমি ইজিলি বজাৰত কিনিব পাৰোঁ বা আমি ল'ৰা ছোৱালীক কি ধৰণে ইজিলি বনাই দিলে ল'ৰা ছোৱালীয়ে খাব সেনেকুৱা ধৰণৰ বস্তু এটাহে আমি আমাৰ ল'ৰা ছোৱালীক যদি প্লেটত দিব পাৰোঁ সেইটোৱে এটা ভাল নিউট্ৰিচিয়াছ ডায়েট হ'ব ছাৰ ইয়াতে মই আপোনাক সুধিব বিচাৰোঁ মানে আপুনি আইৰণ ডেফিচিয়েঞ্চিৰ কথা ক'লে মই সুধিব বিচাৰোঁ যে আমি কেনেকৈ গম পাম যে আমাৰ শিশুটি আইৰণ ডেফিচিয়েণ্ট নেকি এনেকুৱা কি চিমটমছ আমি পাম যে মানে গম পাম যে আইৰণ ডেফিচিয়েঞ্চি হৈছে বুলি মানে বস্তুটো এনেকুৱা যে আমি আইৰণ ডেফিচিয়েঞ্চি বুলি জানিব দৰকাৰ নাই আমি কথাটো যে আমি আইৰণ ডেফিচিয়েঞ্চি নোহোৱাটো কেনেকৈ কৰিব পাৰিম চ' বহু সময়ত দেখা হয় যে আমাৰ প্ৰেগনেঞ্চিৰ সময়তে মেক্সিমাম আইৰণ ডিপজিশ্যন আমাৰ বডিত হয় এটা শিশুৱে মাকৰ গৰ্ভত থাকোঁতে আইৰণ পায় আৰু বহু সময়ত আমি দেখোঁ যে আজিকালি আমাৰ মাকবিলাকেই আইৰণ ডেফিচিয়েণ্ট হৈ থাকে আৰু ফলত যিখিনি আইৰণ এটা শিশুৱে মানে গৰ্ভত পাব লাগে তাৰ মাত্ৰাটো কম আইৰণৰ চবতকৈ ডাঙৰ ৰোলটো হৈছে ব্ৰেইন ডেভেলপমেণ্ট আৰু আমি যদি এখন শিশু এটাক যদি আমি কি নিবিচাৰোঁ আমি বিচাৰোঁ যে আমাৰ বাচ্চাটো বুদ্ধিয়ক হওক ইণ্টেলিজেণ্ট হওক আজি পৃথিৱীত কম্পিটিশ্যনৰ যুগ আৰু আমি যদি এখন যদি দেশ আগুৱাই নিবলৈ হয় তেতিয়াহ'লে আমাৰ শিশুসকল কগনিটিভলি মানে আগবাঢ়িব লাগিব বুদ্ধি বিকাশটো ভাল হ'ব লাগিব বুদ্ধি বিকাশ ভাল হ'লে আমি এখন দেশ আগুৱাই নিব পাৰিম চ' সেইকাৰণে আমি চাব লাগিব যে আমাৰ ল'ৰা ছোৱালী আইৰণ ডেফিচিয়েণ্ট নহওক আৰু জন্মৰ পিছত প্ৰথম 6 বছৰ বয়সত যেতিয়া আমাৰ মেক্সিমাম ব্ৰেইন ডেভেলপমেণ্ট হৈ থাকে বা ব্ৰেইন মেচুৰেশ্যন হয় এইখিনি সময়তো আমি আইৰণ ডেফিচিয়েঞ্চিটো সদায় কণ্ট্ৰল কৰিব পাৰিব লাগে যিহেতু বহু সময়ত আমাৰ ল'ৰা ছোৱালী জন্ম হওঁতে আইৰণ ডেফিচিয়েণ্ট হয় বা আমাৰ যিখিনি ডায়েট আমি প্ৰথম 6 মাহৰ পিছত যেতিয়া খোৱা আৰম্ভ কৰোঁ সেইখিনি বহু সময়ত দেখায় যে তাতে খুব আইৰণৰ মাত্ৰাটো কম থাকে চ' সেইকাৰণে ল'ৰা ছোৱালীয়ে আমাৰ ল'ৰা ছোৱালীয়ে কি খায় চাউল খালে গাখীৰ খাইছে চ' যিবিলাকৰ পৰা হয়তো আইৰণ মাত্ৰাটো কম সেইকাৰণে আমি যিটো কৈছোঁ যে সেউজীয়া শাক পাচলি লোকেলি এভেইলেবল ফ্ৰুটছ ভেজিটেবলছ সেইবিলাকত আমি জোৰ দিব লাগিব য'ত আইৰণৰ মাত্ৰাটো বেছি বা আইৰণ এবজৰ্পশ্যনটো যাতে বেছিকৈ হয় তথাপিতো এইটো ৰিকমেণ্ডেশ্যনটো এনেকুৱা যে প্ৰথম 6 বছৰ আমি এটলিষ্ট বছৰত 3 মাহকৈ যে এটা শিশুক যদি আমি আইৰণ ছাপ্লিমেণ্টেশ্যন দিওঁ বা গভৰ্ণমেণ্টৰো যিটো উইকলি আইৰণ ফলিক এচিড ছাপ্লিমেণ্টেশ্যন প্ৰগ্ৰাম আছে তাৰ আণ্ডাৰত যদি ল'ৰা ছোৱালীয়ে বা শিশুক যদি আইৰণ দিয়া হয় তেতিয়া আমি আইৰণৰ ডেফিচিয়েঞ্চি এইটো কণ্ট্ৰল কৰিব পাৰিম ছাৰ আপুনি ক'লে এইমাত্ৰ যে এগৰাকী মাকে সন্তানটো গৰ্ভত থাকোঁতে খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে তো এটি শিশু পেটত থাকে তেতিয়াহ'লে আপুনি শিশু বিশেষজ্ঞ হিচাপে তেওঁৰ কিবা চোৱা চিতা মানে শিশুটিক মানে দৰকাৰী বুলি ভাবে নেকি যে শিশুটিৰো এনেকুৱা যেনে চেকআপ লাগে বা আমি শিশু মানে গৰ্ভত থাকোঁতে যদি আমি বিচাৰোঁ যে আমাক এটা খুব সবল আৰু খুব এটা ভাল শিশু জন্ম হয় যাতে আৰু শিশুৰ আকৌ মই ব্ৰেইন ডেভেলপমেণ্টতে জোৰ দিম
এটা খুব ভাল কথা আছে যে প্ৰেগনেন্সি সময়ত কোৱা হয় যে ডোন্ট ফাইট উইথ দি মাদাৰ মানে মাকগৰাকীক ষ্ট্ৰেছ দিব নালাগে যিকোনো ধৰণৰ ষ্ট্ৰেছ মাকৰ যদি প্ৰেগনেন্সি সময়ত হয় আৰু তাৰ পৰা যদি আমি কৰ্টিচল বুলি এটা হৰম'ন থাকে আচলতে মাকগৰাকী যিটো ৰিলিজ কৰে সেই কৰ্টিচল হৰম'নটোৱে শিশুটিৰ গ্ৰোথত বা ডেভেলপমেণ্টত বহুত প্ৰভাৱ পেলায় বহু আমি দেখোঁ যে ল'ৰা ছোৱালী শিশুটি পেটৰ ভিতৰত গৰ্ভত থাকোঁতে যিমানটো গ্ৰোথ হ'ব লাগে তাৰ সেই গ্ৰোথটো এচিভ কৰিব নোৱাৰে যিটো আমি IUGR বুলি কওঁ বা ফিটেল গ্ৰোথ ৰিটাৰ্ডেশ্যন বুলি কওঁ আৰু এইবিলাকৰ ব্ৰেইন ডেভেলপমেণ্ট বা অৰ্গেন ডেভেলপমেণ্টত বহুত প্ৰভাৱ থাকে আৰু লং টাৰ্ম প্ৰভাৱ সেইকাৰণে এগৰাকী মাক যদি ফূৰ্তিত থাকে মাকৰ যদি খাদ্য প্ৰণালী ভাল হয় মাক যদি ষ্ট্ৰেছ ফ্ৰী থাকে তেতিয়াহ'লে আমি ভাল শিশু এটা জন্ম দিব পাৰিম আৰু ডাক্তৰ হিচাপে আমাৰ ৰোলটো এনেকুৱা যে আমাৰ যিবিলাক এণ্টিনেটেল চেকআপছ সেইবিলাক আমি চাবলগীয়া হয় যাতে বেবীটো যিটো গৰ্ভত থকা শিশুটিৰ ডেভেলপমেণ্টটো যাতে নৰ্মেল হৈ আছে বা আমি কোনো ধৰণৰ যাতে যিবিলাক জটিল কনজেনিটেল এন'মেলিজ বা কিবা ডিফেক্ট যদি থাকে সেইবিলাক যদি আমি আৰ্লি ডিটেক্ট কৰিব পাৰোঁ স্যাৰ আৰু এটা কথা কৈ দিলে আগৰ দিনৰ আমাৰ মানে কয় আৰু আইতাহঁতে মই ইমান কাম বন কৰি পেলাই মই এনেকৈ সন্তান 5টা জন্ম দিছিলোঁ 6টা সন্তান মই জন্ম দিছিলোঁ আজিকালি এনেকৈ জন্ম দিব মানে যেতিয়া ফাৰ্ষ্ট মানে বেবিটো যেতিয়া কনচিভ কৰে তেতিয়া মাকজনে বহুত বেছি সাৱধানতা অৱলম্বন কৰি চলে মানে সেই 9 মাহটো আগৰ দিনত এনেকুৱা কি আছিলে যে তেওঁলোকে এইবিলাক একো কৰা নাছিলে আৰু এতিয়া এনেকুৱা কি হৈ গ'ল কি চেঞ্জেছ আহিছে আজিকালি বিচনাৰ পৰা প্ৰশ্নটোৰ উত্তৰটোৰ লগতে মিলি যায় আমাৰ আইতাসকল ষ্ট্ৰেছ ফ্ৰী আছিলে মানে আইতাই আচলতে আমি যদি জীৱ জন্তুৰ পিনৰ পৰা চাওঁ মানে চবতকৈ জটিল জন্তু বুলি ক'ব গ'লে এনিমেল বুলি ক'ব গ'লে আমি হিউমেন বিংছে এটা যদি কুকুৰৰ সন্তান হৈছে পোৱালি হৈছে বা এটা যদি গৰুৰ এটা পোৱালি হৈছে এই গৰু পোৱালিটোৱে বিচাৰিব যে গোটেই গৰুটোৰ পোৱালিটোৱে ঘাঁহ খাব পাৰিলে হ'ল নিজে ভাগে চলিব পাৰিলে হ'ল বাঘৰ পোৱালি এটাই বাঘৰ মানে মাকজনী এইটো চাই যে শিশুটিয়ে যদি নিজেই কি বুলি কয় নিজেই মানে চিকাৰ কৰি খাব পৰা হ'লে হৈ গ'ল কিন্তু মানুহৰ কেঁচুৱা এটা পেটত মানে গৰ্ভত ধৰাৰ পৰা মাকৰ চিন্তা ইমানেই থাকে যে ইয়াক মই পঢ়া শুনাত কেনেকুৱা হ'ব ই দেখাত কেনেকুৱা হ'ব বগা হ'বনে ক'লা হ'বনে ই ধুনীয়া হ'বনে ই পঢ়া শুনা কেনেকুৱা কৰিবনে মই ইয়াক IIT বনামনে IAS বনামনে ঢেৰ চিন্তা আজিকালি ফলত যিটো আমি আগত ডিছকাছ কৰিছিলোঁ ষ্ট্ৰেছ ফেক্টৰটোৱে আজিকালি যথেষ্টখিনি প্ৰভাৱ পেলায় আৰু 2 নম্বৰতে এটা বস্তু আজিকালি যাব লাগিব যে বহু সময়ত আজিকালি আমাৰ যিটো বয়স প্ৰেগনেন্সিৰ বয়স বা বিয়া পতাৰ বয়স আজিকালি আমাৰ দেৰিকৈ হয় চবেই নিজৰ কেৰিয়াৰ বা নিজৰ পঢ়া শুনা কমপ্লিট কৰিহে আমি আগবাঢ়োঁ এনেকুৱা আমি কৈছোঁ এটা বয়স পাৰ হৈ যোৱাৰ পিছত যেতিয়া আমি নতুনকৈ আকৌ বিয়া পাতি প্ৰেগনেন্সিৰ কথা আহে আকৌ ষ্ট্ৰেছ চ' সেইকাৰণে আজিকালি আমি যিটো দেখিছোঁ যে আজিকালি প্ৰেগনেন্সি হোৱাটো এটা বহুত ডাঙৰ এটা এচিভমেণ্ট মানুহৰ কাৰণে ইমান ষ্ট্ৰেছৰ মাজেদি যায় এই ষ্ট্ৰেছত প্ৰেগনেন্সিটো এটা মানে এটা বেমাৰ হিচাপে মানে হেৰি হয় আৰু মানে ইনফাৰ্টিলিটি এজ এ হ'ল সেইকাৰণে পৃথিৱীত দেখা হৈছে বাঢ়িছে সেইকাৰণে এইটো আমি যিমানেই কৰ্পৰেট ৱৰ্ল্ডত হওক বা যিমানেই মানুহ আমি আগবাঢ়ি আহিছোঁ পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা কাম কাজত সেনেকৈ আমাৰ কিছুমান বস্তু কিন্তু পিছুৱাই গৈছে আমাৰ আইতাৰ দিনত প্ৰেগনেন্সি বা আইতাৰ সিমান চিন্তাধাৰণা নাছিল আইতাই মানে খুব কম বয়সতে হয়তো চাগে মাতৃ হৈছিলে সেইকাৰণে পাৰিছিল ছাৰ ইয়াতে জানিব বিচাৰিম এটা বেবী জন্ম হোৱাৰ পিছত ইমিডিয়েটলি বেবী এটা জন্ম হোৱাৰ পিছত মানে কেনেকুৱা ধৰণৰ কেয়াৰ কৰিব লাগে কি কৰিব লাগে মানে পেৰেণ্টছে বেবী জন্ম হোৱাৰ পিছত 3টা বস্তু প্ৰথম কথা হৈছে আমি শিশু এটা জন্ম হোৱাৰ পিছত 3টা বস্তু আমি চাব লাগিব এটা হৈছে তাক ইনফেকশ্যন যাতে নহওক তাৰ নিউট্ৰিশ্যন তাৰ ফিডিং আৰু তাক আমি এটা কমফৰ্টেবল এনভাইৰনমেণ্টত ডাঙৰ কৰিব পাৰিব লাগিব চ' ফিডিঙৰ ক্ষেত্ৰত আমাৰ প্ৰথম 6 মাহৰ কাৰণে যদি আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং অকল মাকৰ গাখীৰ তাৰ বাহিৰে বেলেগ যাতে দিয়া নহয় আৰু শিশুটিক আমি চাফাকৈ ৰাখা এটা চাফা এনভাইৰনমেণ্টত ৰাখা যাতে তাৰ ইনফেকশ্যন বা বেলেগ অন্য বেমাৰ আজাৰৰ পৰা আমি দূৰত ৰাখিব পাৰোঁ আৰু এটা খুব কমফৰ্টেবল এনভাইৰনমেণ্ট এনেকুৱা এটা যদি দিব পাৰোঁ শিশুটিৰ কাৰণে এইটো বেষ্ট ছাৰ ইয়াতে আৰু এটা কুৱেশ্যন সুধিব বিচাৰোঁ ব্ৰেষ্ট ফিডিঙত ছাৰ এনেকুৱা বহু মাক আছে যাৰ মানে বহু কাৰণত মানে প্ৰিমেচিয়ৰ ডেলিভাৰী বা কিবা কাৰণত মানে তাহাঁতৰ ব্ৰেষ্ট মিল্ক প্ৰডাকশ্যন নহয় তেনে অৱস্থাত ফৰ্মুলা মিল্ক খুৱাবলগীয়া হয় আপুনি এইমাত্ৰ ক'লে যে 6 মান্থলৈকে এক্সক্লুচিভলি ব্ৰেষ্ট ফিড কৰিব লাগে তে সেনেকুৱা শিশুৰ কি মানে গ্ৰ'থত কিবা পিছলৈ প্ৰব্লেম হ'ব পাৰে নেকি এই 2টা ধৰণৰ কথা থাকে মানে কথাটো হৈছে কি মিল্কটো হ'লে স্পেচিছ স্পেচিফিক বুলি কওঁ আমি তাৰমানে গৰুৱে গৰু গাখীৰটো অকল গৰু পোৱালিটোৰ কাৰণে বনাইছে
বা সেনেকৈ মেকুৰী হওক বা বেলেগ জন্তু হওক নিজৰ গাখীৰটো নিজৰ পোৱালিটোৰ কাৰণে সেনেকৈ মানুহৰ গাখীৰটো মানুহৰ পোৱালিটোৰ কাৰণেহে বনিছে বিকজ মানুহৰ গাখীৰটো অকল মেক্সিমাম সময়ত আমি দেখা হয় যে যিখিনি তাৰ কনষ্টিটুৱেণ্ট সেইখিনি বেচিকেলি ব্ৰেইন ডেভেলপমেণ্ট আৰু বুদ্ধি বিকাশ হ'বৰ কাৰণে যিখিনি বস্তু লাগে যিবিলাক আমি পলি আনচেচুৰেটেড ফেটি এচিডছ বুলি কওঁ সেইখিনি অকল মাকৰ গাখীৰতহে আছে বা কিছুমান আজিকালি আৰু নতুন ধৰণৰ বহুত বস্তু HMO বুলি কিছুমান বস্তু আছে যিবিলাকে আমাক ইনফেকশ্যন প্ৰিভেণ্ট কৰে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক কিন্তু অকল মাকৰ গাখীৰতে পায় এতিয়া প্ৰিমেচিয়ৰ বেবিজৰ ক্ষেত্ৰত মানে প্ৰকৃতিৰ নিয়মটো এনেকুৱা যে এগৰাকী মাকৰ যদি প্ৰিমেচিয়ৰ বেবি হৈছে তেতিয়া মাকগৰাকীও প্ৰিমেচিয়ৰ মিল্কি ওলাব তাৰমানে সেই শিশুটিক প্ৰটিন বেছি লাগে বা ফেটছ বেছি লাগে চ' মাকৰ গাখীৰটো বয়স অনুযায়ী সেনেকৈ গাখীৰটো সলনিও হ'ব চ' প্ৰকৃতিয়ে চব ধুনীয়াকৈ বনাই থৈছে আমি খালি প্ৰকৃতিৰ পৰা সুবিধাটো ল'ব লাগে আপুনি কোৱাৰ নিচিনা বহু সময়ত এনেকুৱা হয় যে মাকগৰাকী নাই বা মাকগৰাকী কিবা বেমাৰৰ কাৰণে বা কিবা অসুবিধাৰ কাৰণে মাকগৰাকীয়ে ফিডিং কৰাব পৰা নাই তেতিয়া ক্ষেত্ৰত আমাৰ আজিকালি দুটা অপশ্যনছ আছে গুৱাহাটীতো আজিকালি আমাৰ হিউমেন মিল্ক বেংক আছে য'ত আমাৰ বহু মাকে মিল্ক ডনেট কৰে বা এনেকুৱা মিল্ক বেংকৰ পৰা মাকে বা NICUত বা যদি দৰকাৰ হয় তেতিয়া আমি গাখীৰ ল'ব পাৰোঁ আৰু তাৰপিছত যদি দেখা পাওঁ যে নাই তেতিয়াহ'লে কেতিয়াবা হয়তো ফৰ্মুলা মিল্কৰো সহায় ল'বলগীয়া হ'ব পাৰে অফক'ৰ্চ ফৰ্মুলা মিল্ক বুলি ক'লে এনেকুৱা যে ফৰ্মুলা মিল্কবিলাক চব গৰু গাখীৰৰ পৰা তৈয়াৰ হয় আৰু আমি মাকৰ গাখীৰ আৰু ফৰ্মুলা গাখীৰৰ লগত কোনো কম্পেৰিজন কৰিব নোৱাৰোঁ স্যাৰ এটা শিশু ডাঙৰ হোৱাত সেই ভেকচিনৰ কি ভূমিকা থাকে আৰু এটা ইয়াতে মই এটা এড কৰোঁ যে পেইনলেছ আৰু পেইনফুল যোনটো গভৰ্ণমেণ্ট হস্পিটেলত দিয়ে তেওঁলোকে কয় যে ইয়াতে বহুত বেছি দুখ পায় যে বাচ্চাক ইয়াতে নিদিবি চ' পেইনলেছ এভেইলেবল আছে প্ৰাইভেট হস্পিটেলত চ' পেইনলেছ দিলে বাচ্চাটোৱে দুখ চুখ নাপাব এইটো কিমান দূৰ সঁচা ভেকচিন বুলি যদি কওঁ আচলতে ভেকচিন প্ৰগ্ৰাম যিটো আমাৰ ভেকচিন প্ৰগ্ৰামটো আমাৰ আচলতে যিকেইটা আমাৰ 6টা গ্ৰেডেড ডিজিজ যিকেইটাৰ পৰা শিশুৰ মানে মৰ্টেলিটি মৃত্যুৰ হাৰ যথেষ্ট বেছি আছিল যেনেকৈ DPT ডিপথেৰিয়া পাৰ্টুছিছ টেটানাছ মিজেলছ MMR এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আমাৰ পলিঅ' চ' এইবিলাকৰ কাৰণে আমাৰ ভেকচিন প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিলে আৰু এই ভেকচিন প্ৰগ্ৰামটোৰ পৰা আমাৰ দায়িত্বটো হৈছে যে আমি কেনেকৈ এই বেমাৰবিলাকৰ পৰা আমাৰ শিশুক বেমাৰৰ পৰা বচাব পাৰোঁ চ' সেইটো কাৰণে ভেকচিনেশ্যন প্ৰগ্ৰামটো কৰা হয় আপোনাৰ ছেকেণ্ড প্ৰশ্ন যিটো যে পেইনলেছ বা পেইনফুল এইটো আচলতে এটা মাৰ্কেটিং গিমিক সঁচা কথা ক'ব গ'লে কোনো ভেকচিন পেইনলেছ হ'ব নোৱাৰে আৰু কোনো ভেকচিনে মানে আমি এনেকুৱা হ'ব নাই ভেকচিন দিছিলোঁ আমি নিডল দি দিছোঁ নিডলটো প্ৰিক কৰিছোঁ প্ৰিক কৰাটোও পেইনফুল শিশুটিৰ কাৰণে ইমান সৰু শিশুটিৰ কাৰণে আৰু ভেকচিনৰ পৰা যিটো জ্বৰ বা সামান্য বিষ হোৱা জেগাডোখৰ বা ৰঙা পৰি ফুলি উঠা তো এইবিলাক যিকোনো ভেকচিনৰ পৰা এটা ৰিয়েকশ্যন লোকেলাইজ ৰিয়েকশ্যন সদায় হ'বই পাৰে আৰু ভেকচিনৰ ইনফেক্ট বহু ধৰণৰ ৰিয়েকশ্যন আছে যিবিলাকত আমি কেতিয়াও কথাই নাপাতোঁ কিন্তু ভেকচিনৰ পৰা বিভিন্ন ধৰণৰ ভেকচিনটো বহু সময়ত আমি জীৱিত বীজাণু এটা দি আছোঁ বা আমি কেতিয়াবা মৰা বীজাণু এটাক আমি ভেকচিন হিচাপে দি আছোঁ আমি এটা বীজাণু এটাকেই বডিত ইনজেক্ট কৰি আছোঁ চ' সেই এটা ৰিয়েকশ্যন এটা হ'বই পাৰে বুলি আৰু ভেকচিনবিলাকে ডিফাৰেণ্ট ধৰণৰ প্ৰিজাৰ্ভেটিভছ কেৰি কৰে চ' সেই প্ৰিজাৰ্ভেটিভছবিলাকৰ পৰা কেতিয়াবা কিছুমান ৰিয়েকশ্যনছ হয় সেইকাৰণে যিটো আমাৰ চৰকাৰী ভেকচিন আৰু চৰকাৰী গভৰ্ণমেণ্টৰ যিটো এটা ইনফেক্ট মিছন ইন্দ্ৰধনুষ বুলি চলি আছে তাৰ আণ্ডাৰত আমি যিখিনি শিশুক যিমান পাৰোঁ ভেকচিনেশ্যনৰ কাৰণে আমি এনকাৰেজ কৰিব লাগে আৰু চৰকাৰৰ যিখিনি ভেকচিনছ যেনেকৈ 6-10 6 সপ্তাহ দিয়া 10 সপ্তাহ দিয়া 14 সপ্তাহ দিয়া 9 মাহ সেই বা যেই ভেকচিন এইখিনি আমি যদি কম্পেয়াৰ কৰোঁ প্ৰাইভেটৰ লগত সম্পূৰ্ণ একেই তাত কোনো বেলেগ নাই সেইকাৰণে যাৰ যেনেকৈ সুবিধা যোনে য'তে ল'ব খোজে ল'ব লাগে কাৰণ কথাটো হৈছে কি আমি 100% ভেকচিনেশ্যনটো এচিভ কৰিব লাগে আৰু আমি চবকে এনকাৰেজ কৰিব লাগে যে চবেই যাতে ভেকচিনটো লয় ভেকচিনেশ্যনৰ স্যাৰ টাইমলাইনটো এবাৰ কৈ দিব নেকি কেনেকৈ ধৰণৰ কি ভেকচিন কোনটো এজত ইউজুৱেলি ভেকচিনছবিলাক আমাৰ যিটো আমি টাইমলাইন ফ'ল' কৰোঁ আমি দুই ধৰণৰ টাইমলাইন ফ'ল' কৰোঁ আচলতে এটা হৈছে আমি যিটো আমাৰ গভৰ্ণমেণ্টৰ যিটো ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰাম বা এইটো আজিকালি মিছন ইন্দ্ৰধনুষ বুলি কয় আৰু ছেকেণ্ডলি আমি এটা গভৰ্ণমেণ্ট আমি যদি প্ৰাইভেটত যিটো ইউজ কৰোঁ সেইটো হৈছে আমাৰ ইণ্ডিয়ান একাডেমি অফ পেডিয়াট্ৰিক্সৰ এটা ইমিউনাইজেশ্যন শ্বেডিউল এখন আমাক প্ৰত্যেক এবছৰ বা দুবছৰৰ মতে আমাক এখন দিয়ে আমি সেইখন ইমিউনাইজেশ্যন শ্বেডিউল প্ৰায় ভাৰতবৰ্ষত আমি চব পেডিয়াট্ৰিচিয়ানছেই ফ'ল' কৰোঁ তাৰ ভিতৰত আমাৰ যেনেকৈ জন্মতে 3টা ভেকচিন BCG ভেকচিন আৰু অৰেল পলিঅ' ভেকচিন আৰু হেপাটাইটিছ B ফাৰ্ষ্ট ড'জ ভেকচিনটো দিয়া হয় তাত কোনো মানে আমাৰ আজিকালি কথা যে প্ৰিমেচিয়ৰ বেবিজকো দিব পাৰি আৰু সময়ত হোৱা বেবি এটাকো ভেকচিন দিব পাৰি প্লাছ 6 সপ্তাহ 10 সপ্তাহ 14 সপ্তাহত আপোনাৰ এই 3টা ভেকচিনৰ ড'জ থাকে DPT 3টা ড'জ বা হেপাটাইটিছ B পলিঅ' ড'জ আৰু লগতে নিউমনিয়া ভেকচিনৰো ড'জ 3টা পায় বা ৰটা ভাইৰাছ ভেকচিন বুলি এটা ভেকচিন আছে যিটো আমি অৰেল ভেকচিন হয় আৰু ডায়েৰিয়া প্ৰিভেনশ্যনৰ কাৰণে দিয়া হয় সেইটো পায় প্লাছ 9 মাহত আমি MMR ভেকচিন দিওঁ বা চৰকাৰৰ পিনৰ পৰা MR ভেকচিন দিয়ে 10 মাহত প্ৰাইভেটত টাইফয়েড ভেকচিন দিয়ে আৰু এবছৰত আমি প্ৰাইভেটত হেপাটাইটিছ A ভেকচিন দিওঁ
লগত জাপানিজ এনকেফেলাইটিছ ভেকচিন গভৰ্ণমেণ্টতো দিয়া হয় আকৌ এনেকৈ 15 মাহত তাৰ বুষ্টাৰ্ছবোৰ থাকে চিকেন পক্সৰ ভেকচিন 15 মাহত আহে আৰু 15 মাহত ডিপিটি আৰু আকৌ নিমনিয়াৰ বুষ্টাৰ্ছ থাকে 2 বছৰত টাইফয়েডৰ ভেকচিন আকৌ দিয়া হয় বা কিছুমান ভেকচিন যেনেকৈ মেনিংগোকল ভেকচিন আছে এইটো 9 মাহতো দিব পাৰি এপিনে 2 বছৰতো দিব পাৰি আকৌ 5 বছৰ তাৰ বুষ্টাৰবোৰ আকৌ 10 বছৰ বুষ্টাৰ 10 বছৰ ছোৱালী বা বহু ল'ৰাও আজিকালি HPV ভেকচিন যেটো হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন বা সাৰ্ভাইকেল ক্যান্সাৰ ভেকচিন বুলি প্ৰমোট কৰা হয় বহু আপোনালোকে আজিকালি টিভি বা ৰেডিঅ'টো বিজ্ঞাপন শুনিব এই ভেকচিনটো আমি 9 বছৰৰ ওপৰত বেসিক্যালি ফিমেল চাইল্ডক কিন্তু ল'ৰাকে হিকো ল'ব পাৰে প্ৰাইভেটত ভেকচিনছৰ অলপ পৰিমাণত বেছি থাকে নেকি যোনবিলাক ভেকচিন বেছি থাকে মানে যিবিলাক কিছুমান ভেকচিন যেনেকৈ হেপাটাইটিছ এ হ'ল চিকেন পক্স হ'ল টাইফয়েড ভেকচিন হ'ল বা আপোনাৰ মেনিংগোকল ভেকচিন হ'ল এইবিলাক ভেকচিন গভৰ্ণমেণ্টত শেডিউলত নাই দুটাৰ বহুত কোনো কথা থাকে যে এই ভেকচিন বস্তুটো কষ্ট ইনভলভ থাকে গভৰ্ণমেণ্টে বহুত বস্তু চাই পেলাই এটা ভেকচিন লঞ্চ কৰে ভেকচিনটো কিমানখিনি কামত আহিব কিমান খৰচ থাকিব কিমানখিনি তাৰ ইউজ আছে কিমানখিনি তাৰ বেনিফিটছ আছে সো বহুত কথা ভাবি পেলাই গভৰ্ণমেণ্টে এটা ভেকচিন লঞ্চ কৰে whereas আমি প্ৰাইভেটত যিখিনি ভেকচিন আমি ভাবো যে শিশুৰ কাৰণে প্ৰটেক্টিভ ল'ব লাগে সেনেকৈ দিয়া আজিকালি বহু শিশু এনেকুৱা আছে বহুত দেৰিকে কথা কয় তেওঁলোকে সোনকালে কথা নকয় এই এজটো কিমান মানে কিমানৰ পিছত কথা নকলে অভিভাৱকসকল চিন্তিত হ'ব লাগে মানে কোন এজৰ পিছত ল্যাঙ্গুৱেজ ডেভেলপমেণ্টটোৰ কাৰণে আচলতে আমি এটা বহুত ধৰণৰ কথা থাকে প্ৰথম কথা হৈছে আমি বিচাৰোঁ যে সব ল'ৰা ছোৱালীয়ে সময়ত কথা পাতক আৰু আমি আগত কৈ লোৱাৰ নিচিনা আমি যদি বিচাৰোঁ যে আমাৰ শিশুটিয়ে সোনকালে কথা পাতক বুদ্ধি বিকাশটো ভাল হওক সেইটো কাৰণে আমি সদায় শিশু এটাক জন্মৰ পিছৰ পৰাই খুব কথা পাতিব লাগে সাধু কথা ক'ব লাগে আৰু সাধু কথা বস্তুটো মানে খুব পুৰণি বস্তু আৰু কিন্তু সাধু কথাৰ যথেষ্টখিনি ব্ৰেইন ডেভেলপমেণ্টত সহায় আছে সেইকাৰণে কোৱা হয় যে 3 মাহ বয়সৰ পৰা 3 বছৰ বয়সলৈকে এটা শিশুৱে বোলে 30 মিলিয়ন শব্দ শুনিব লাগে যি শিশুৱে 30 মিলিয়ন শব্দ শুনে তেওঁৰ মগজু বা বুদ্ধিৰ বিকাশটো অন্য শিশুতকৈ বেছি সেইকাৰণে কয় নেকি যে ঘৰত কথা পতা মানুহ থাকিলে ল'ৰা ছোৱালী বেছি কথা কয় আগত যেনেকৈ জইণ্ট ফেমিলি আছিলে একে বয়সৰ ল'ৰা ছোৱালী একে থাকিছিলে এখন ঘৰতে বহুত ল'ৰা ছোৱালী একেলগে থকাৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ কথা বেছি কৈছিলে আজিকালি কি হয় বহু ল'ৰা ছোৱালী খুব কম বয়সৰ পৰাই স্ক্ৰীণ এডিকশ্যন এটা হয় যেনেকৈ মোবাইল ফোনেই হওক টিভি মোবাইল লেপটপ এইবিলাক চাই থকাৰ কাৰণে স্ক্ৰীণ ৰিডিঙৰ কাৰণে বহু সময়ত আজিকালি আমাৰ লেংগুৱেজ ডিলেবিলাক দেখা যায় আৰু বহু বেমাৰৰো আগজননীটো আমাৰ যিবিলাক ডেভেলপমেণ্টেল বা বিহেভিয়াৰেল ডিছঅৰ্ডাৰ্ছ থাকে তাহাঁতৰ আগজননীটো আমাৰ লেংগুৱেজ ডিলে দি হ'ব পাৰে সেইকাৰণে আমি যদি টাইমলাইন বুলি কয় আমি যদি লেংগুৱেজ ডেভেলপমেণ্টৰ পৰা চাওঁ এটা বাচ্চাই 9 মাহৰ পৰাই ইউজুৱেলি 22 চিলেবলছবিলাক মম 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 বব 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 এনে কৰিবলৈ লয় আৰু 15 মাহমানৰ পৰা বাচ্চাই এটা ইউজুৱেলি ছিংগল ৱৰ্ডছবিলাক ক'বলৈ লয় মা দেউতা দিয়া যোৱা লোৱা খোৱা এনেকুৱা ধৰণৰ শব্দ বা কথা বুজি পায় যেনেকৈ চকু কোনটো নাক কোনটো লাইট কোনখন ফেন কোনখন বাচ্চাই দেখাই দিয়ে চ' সেই বুজি পোৱাটো খুব দৰকাৰ এটা শিশুৱে যোনে বুজি পাব সিহে ভালকৈ কথা ক'ব চ' সেইকাৰণে আমি 9 মাহমানতে এটা শিশুৱে যেনেকৈ নাম মাতিলে ৰেছপণ্ড কৰে এইবিলাক চাই থাকিব লাগিব যে নাম মাতিলে ৰেছপণ্ড কৰিছে নাই চকুৱে সি চাইন নাই বা কথাবিলাক সৰু সৰু কথাবিলাক সি বুজি পাই নাই এই দুটা দেউতাক দিয়া এইটো মাক দিয়া এইবিলাক বুজি পাইছে নাই আৰু বাই 2 ইয়াৰ্ছ আমাৰ এক্সপেক্টেশ্যন থাকে যে এটা বাচ্চাতে ছিংগল ৱৰ্ডছ ডাবল ৱৰ্ডছ ক'ব পৰা হ'ব লাগে এটা শিশুৱে যদি ছিংগল মানে 2 বছৰ বয়সলৈকে যদি শব্দ কোৱা নাই বা 15 পৰা 18 মাহ বয়সলৈ আমি দেখোঁ যে শিশুতে বুজি পোৱা নাই বা নুবুজাৰ নিচিনা কৰে কথা ক'লে নুশুনাৰ নিচিনা লাগে অন্যমনস্ক হৈ থকা যেন লাগে সেইবিলাক এলাৰ্মিং চাইন তেতিয়াহ'লে আমি সোনকালে ডক্টৰৰ লগত লগ ধৰিব লাগে কথা পাতিব লাগে আৰু কি কাৰণত শিশুটিয়ে এনেকৈ ৰেছপণ্ড কৰিছে সেইটো চাব লাগে ছাৰ এয়া অটিজিমৰ লক্ষণ নেকি অটিজম বুলি ক'লে এটা ডাঙৰ স্পেক্ট্ৰাম আছে অটিষ্টিক স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ বুলি ক'লে আমি এটা বৰ ডাঙৰ স্পেক্ট্ৰাম এটাত পৰে আৰু শিশু এটাৰ লেংগুৱেজ ডিলেটো বা ৰিচেপ্টিভ লেংগুৱেজ বা কথা নুবুজাৰ নিচিনা কৰা চকুৱে নোচোৱা অন্যমনস্ক হৈ থকা একেধৰণৰ বস্তু এটাই খেলি থকা সদায় বস্তু ঘূৰাই থকা বস্তু চাই থকা একেখন কিতাপকে লাই থকা একেটা পুতলাকে ধৰি থকা সদায় চ' এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণ আমি অটিষ্টিক স্পেক্ট্ৰাম ডিছঅৰ্ডাৰৰ ভিতৰত দেখিব পাৰোঁ বা খুব শিশুটি মানে উৎপতীয়া বুলি যিটো কয় এইপিনে জুপি আছে একদম দিনটো দৌৰিয়ে আছে কোনো জেগাত মনোযোগ নিদিয়ে এনেকুৱা ধৰণৰ শিশুবিলাকক যেনেকৈ আমি ADHD বুলি কওঁ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ্ছ চ' এনেকুৱা বিভিন্ন কিছুমান ল'ৰা ছোৱালী আছে যোনে লাৰ্ণিং ডিছলেক্সিয়া থাকে মানে আমি যিবিলাক বস্তু পিছত দেখা পাওঁ 8-9 বছৰমান বয়সত বোলে শিশুটিয়ে ভালকৈ মেথমেটিকেল কেলকুলেশ্যন ভালকৈ কৰিব নোৱাৰে লিখোঁতে শুদ্ধকৈ লিখিব নোৱাৰে স্পেলিং ভালকৈ কৰিব নোৱাৰে চ' এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ আমি কেতিয়াবা দেখোঁ যে প্ৰথম বছৰত লেংগুৱেজ ডিলে নিচিনা
দেখাব পাৰে কিন্তু অকল ল্যাঙ্গুৱেজ ডিলে হৈছে কাৰণে যে অটিজম হেনকুৱা নহয় বহুল অটিস্টিক বাচ্চাৰ যিবিলাক আমি দেখো যে আমি হাই ফাংশনিং অটিজম বুলি কওঁ সিহঁতৰ কিন্তু ইনফেক্ট ল্যাঙ্গুৱেজ ডেভেলপমেন্ট নৰ্মাল থাকে কথা ভালকে ক'ব পাৰে কিন্তু বেলেগ অটিস্টিক ট্ৰেটস থাকিব পাৰে স্যার আজিকালি দেখা যায় বহু মানে সব বাচ্চাই ক'ব মানে পাৰি আৰু মানে কোকোমেলন বেবি শাৰ্ক ইউটিউব নোচোৱাকে তাহাঁতে শৰ্টছবিলাক নোচোৱাকে মুখখনে নেমেলে খাবলেই নিবিচাৰে তেনেকুৱা আমিও ভুক্তভোগী আমিও মানে কি কৰিব লাগে মানে আমি কি কৰিম মানে এনেকে খাবলেই নিবিচাৰে প্ৰথম কথাটো আমি যিমান 2 বছৰ বয়সলৈকে যদি আমি American Academy of Pediatrics or Indian Academy of Pediatrics যদি recommendations হিচাপে চাওঁ first 2 years of life আসলে zero screen viewing zero screen আমি আসলে স্ক্রিন দেখাবই না লাগে কোকোমেলন বা বেবি শার্ক বিলাক এটা প্যাটার্ন লার্নিং হয় কি ধৰণৰ গান কি ধৰণৰ মিউজিক এইগুলি দাৰ সুপু ভাইব্ৰেন্ট কালাৰ্স কাৰণে বাচ্চাবিলাকৰ কাৰণে এডিক্টিভ হয় আৰু ইকুটি এইটো চাই ভাল পায় আৰু মিউজিক বিলাকো শুনি ভাল পায় হতে কিন্তু খোৱাৰ ক্ষেত্ৰত যদি আমি এনেকৈ কৰোঁ তেতিয়া বাচ্চাটোৱে খাদ্যটো কি বুজি নাপায় আৰু আমি এইটো মানে ফ্ৰণ্টেল লোবেডি বুলি কওঁ মানে বাচ্চাটোৰ যিটো আমাৰ খাদ্যৰ হেৰি চেণ্টাৰ খাদ্যৰ সেটাইটি চেণ্টাৰ বুলি যিটো আমি য'ত খাই ভাল পাওঁ বা খোৱাটো ভাল লাগিছে যিটো বুজি পাওঁ সেই বস্তুটো বাচ্চাটোৱে বুজি নাপায় তাৰ ব্ৰেইনে মানে ফ্ৰণ্ট সাইড অফ দ্য ব্ৰেইনটোহে তাক কণ্ট্ৰল কৰি থাকে সেইকাৰণে সি কিমান খাইছে গম নাপায় টেষ্ট বুজি নাপায় আৰু কেনেকৈ খাইছে সেইটো গম নাপায় সময় শিশুটিয়ে চুবাই যে গিলিব লাগে আৰু 9 মাহৰ পিছত যে চুবাই গিলি খাব লাগে বহু শিশুৱে আজিকালি নাজানে আৰু বহু বয়সলৈকে নাজানে আমি চাই থকা শিশু কেতিয়াবা 5-6 বছৰ শিশু আহে যোনে এতিয়াও গিলিয়ে খাই আছে যেটো এতিয়াও কোকোমেলন চাই আছে আৰু বহু সময়ত মাকে খুৱাই দিয়ে সেইকাৰণে শিশুটিক মানে 9 মাহ মানৰ পিছৰ পৰাই পাৰিলে আমি সদায় নিজেই খাব কাৰণে এনকাৰেজ কৰিব লাগে তেতিয়া শিশুটিয়ে খোৱাটোৰ প্ৰতি ইন্টাৰেষ্ট বাঢ়ে আৰু ভালকে খায় স্যাৰ ইয়াৰে মাজত আৰু এটা প্ৰশ্ন দিব বিচাৰো মাজে মাজে এনেকুৱা হয় যে শিশুটি মানে একোৱে খাব নিবিচাৰে মুখখন মানে নেমেলেই নাখায় মানে একেবাৰে খোৱাই বাদ দিয়ে তেতিয়া মই এটো ক্ষেত্ৰত মই আপোনাক বহুত ডিস্টার্ব কৰিছো স্যাৰ নাখায় বুলি তেতিয়া তেনে মুখটো আমি মতে ডিসকাস কৰা এটা কমন কোৱেশ্চন যদি আপুনি সুধে তে মাক বিলাকৰ কমন কোৱেশ্চন আৰু কমন কনসাৰ্নটো আছে শিশুটি নোখোৱা আসলে শিশুটি নোখোৱাৰ একেবাৰে যিবোৰ নোখোৱা হৈ যায় তাত দুটা বস্তু থাকিব পাৰে প্ৰথম কথা হৈছে আমি এটা খোৱা কিয় ভাল পাওঁ খাই আমি তাৰ দুটা বস্তু মানে দেখাত ধুনীয়া হ'ব লাগিব টেস্টি হ'ব লাগিব বা খোৱাটো যেনেকৈ বনাব লাগে বনোৱা পদ্ধতিটো শুদ্ধ হ'ব লাগিব বহু সেইকাৰণে আমি তেতিয়া আমি বস্তুটো খাই ভাল পাওঁ বা আমাৰ খাবলৈ বস্তুটোৰ প্ৰতি ইচ্ছা থাকিব আৰু বাচ্চাৰ এনেকৈ আমি বয়স অনুযায়ী খোৱাবিলাক সলনি হয় যেনেকৈ এটা শিশুৱে প্ৰথম সময় গাখীৰ খায় কিন্তু খালি সি অকল গিলিব জানে 7 মাহ মানলৈকে পিছতে গিলিব শিকে 8 মাহ মানৰ পৰা বাচ্চাবিলাকে লাহে লাহে বস্তুবিলাক মুখত ৰোটেট কৰিব শিকে ঘূৰাই জিভাখনৰ মুভমেণ্টছবিলাক আৰম্ভ হয় আৰু 9 to 10 মান্থৰ পিছৰ পৰা শিশুৱে লাহে লাহে চুবাবলৈ শিকে সেনেকৈ আমাৰ টেষ্ট সেন্সেশনবিলাকো আমাৰ জিভাত বেলেগ জেগাত থাকে একদম মুখত মানে আপোনাৰ মিঠা টেষ্ট পিছলে বিটাৰ টেষ্ট আৰু এনেকৈ ফ্লেভাৰবিলাকো আমাৰ চেঞ্জ হয় সেইকাৰণে খোৱাবিলাক বনাওঁতে যদি আমি সদায় এঘেমীয়া হয় আমি সদায় যদি খোৱাবিলাক একদম হুইচেল মাৰি পাতলা কৰি আছোঁ চেকনিত চেকি আছোঁ মিক্সিত মাৰি আছোঁ একেধৰণৰ ফ্লেভাৰ হৈছে তেতিয়া শিশুটিয়ে খাবলৈ বেয়া পায় বা নোখোৱা হয় প্লাছ বহু মানে ফুড এভাৰচন হোৱা বুলি কওঁ ফুড এভাৰচন মানে কি হৈছে শিশুটিৰ খাবলৈ মন নাই তাৰ ভোক নাই কিন্তু আমি এইটো খুব কটিয়াই খাব চেষ্টা কৰি আছোঁ তেতিয়া খোৱা বাচ্চাটোৱে খোৱাৰ প্ৰতি অনিচ্ছা দেখায় সেনেকুৱা বহু শিশু এনেকুৱা থাকে যে বহুত মাকে ক'ব খানা দেখিলেই বমি কৰি দিয়ে উকিয়াই থাকে আৰু খোৱা বনোৱা শব্দ শুনিও বমি কৰি দিয়ে তাৰমানে এইটো ফুড এভাৰচন হৈছে মানে তাৰ খাবলৈ একেবাৰে মন নাই আৰু তাক খুব জোৰ জবৰদস্তি কৰি খোৱা হৈছে ফলত শিশুটিয়ে খাবলৈ ইচ্ছা কৰে স্যাৰ আৰু ডাইপাৰ কিমান বছৰ বয়সলৈকে পিন্ধাব লাগে আৰু ডাইপাৰ পিন্ধালে যে কঁকাল সৰু হয় বুলি কয় সেইটো কিমান সঁচা ডাইপাৰত এটা ভাল কথা কৈছে ডাইপাৰত কঁকাল সৰু নহয় ডাইপাৰটোত বস্তু এনেকুৱা হয় যে ডাইপাৰটো এটা ইলাষ্টিক বস্তু এটা হয় আচলতে আমাৰ শিশুৰ যিটো হিপ জইণ্টটো আমি আচলতে বল এণ্ড চকেট জইণ্ট বুলি কওঁ আৰু এই বল এণ্ড চকেট জইণ্টটো মানে আমাৰ যিটো হিপটো এনেকুৱা মানে বাটিটোৰ গতে আৰু যিটো ফিমাৰ বন সেইটো মানে বলটোৰ গতে আৰু এই বলটোৰ জোৰতে হেঁচা খাওঁতে লাহে লাহে বাটিটো দ হৈ যায় থাকে আৰু যিমানেই দ হয় সিমানেই আমাৰ হিপ জইণ্টটো ষ্টেবিলাইজ হয় কিছুমান চাইণ্টিফিক এভিডেঞ্চ আছে যে বাচ্চাই যদি বহুত দীঘলীয়াকৈ ডাইপাৰ পিন্ধি থাকে তেতিয়া বাচ্চাৰ হিপ জইণ্টৰ ডেভেলপমেণ্টত মানে প্ৰব্লেম কৰিব পাৰে
ফলত বাচ্চাটোৰ হিপ জইণ্টৰ যিটো ষ্টেবিলিটি সেইটো হয়তো অলপমান ভৱিষ্যতলৈ কম হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান চাইণ্টিফিক এভিডেঞ্চেছ আছে কিন্তু এইটোৱে আমি ধৰি ৰাখিবলৈ দিগদাৰ কিমান বয়সলৈকে আমি ডাইপাৰ পিন্ধিবলৈ গ'লে আমি টয়লেট ট্ৰেইনিং কেতিয়াবা আৰম্ভ কৰিবলৈ শিকোঁ এনেই আমি দুই ধৰণৰ কথা এটা হৈছে আমাৰ পেচাবৰ ট্ৰেইনিং আৰু এটা হৈছে আমাৰ পায়খানাৰ ট্ৰেইনিং পেচাবৰ ট্ৰেইনিঙৰ কাৰণে আমি 18 মাহৰ পিছৰ পৰাই শিশুটিক লাহে লাহে পেচাবৰ কাৰণে ট্ৰেইনিং কৰিব পাৰোঁ আৰু 2 বছৰ বা 3 বছৰ বয়সৰ ভিতৰত আমি লাহে লাহে শিশু এটা পটি ট্ৰেইনিঙৰ কাৰণেও ট্ৰেইন কৰিব পাৰোঁ স্যাৰ ইয়াতে সুধিব বিচাৰোঁ শিশুৰ ইমিউনিটি আমি কেনেকৈ বিল্ড কৰিব পাৰোঁ ইমিউনিটি বিল্ড কৰিবৰ কাৰণে আমাৰ বেছিকলি আমি যেনেকৈ ক'লোঁ 2-3টা বস্তু এটাটো আমাৰ পুষ্টিকৰ আহাৰ যেটো আমি নিউট্ৰিচিয়াছ ডায়েটৰ কথা ডিছকাছ কৰিছোঁ আৰু তাতে মাইক্ৰনিউট্ৰিয়েণ্ট ৰিচ ডায়েট গ্ৰীণ লিফি ভেজিটেবলছ আইৰণ ডেফিচিয়েঞ্চি প্ৰিভেণ্ট কৰা এইবিলাকে আমাৰ ইমিউনিটিত সহায় কৰিব ছেকেণ্ড বস্তুটো হৈছে আমাৰ ভেকচিনেশ্যন যেটো আমি নিয়মীয়াকৈ যিটো মান্থলি ভেকচিনেশ্যন প্ৰগ্ৰাম থাকে তাত যদি আমি শিশুবিলাক ভালকৈ ভেকচিনেশ্যন দিওঁ তেতিয়া আমি কৈছোঁ শিশুটিক ইমিউনিটি ষ্ট্ৰং কৰিব পাৰিম টোপনি কিমান দৰকাৰ এজন শিশুক ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে টোপনি বস্তুটো আচলতে আমি যদি শিশুত চাওঁ আজিলৈকে চাগে আমাৰ এই এটা ছাবজেক্ট যিটো বহু অভিভাৱকে হওক বা আমি ডক্টৰ হিচাপেও বৰ গুৰুত্বপূৰ্ণ হিচাপে নলওঁ কিন্তু আমি এটা কথা জানিব লাগে যে টোপনিতেই চবতকৈ মেক্সিমাম ব্ৰেইন ডেভেলপমেণ্ট হয় আৰু এটা শিশু এটাৰ টোপনিত যিটো আমি ৰেম শ্লিপ বুলি কওঁ ৰেপিড আই মুভমেণ্ট শ্লিপ সেইখিনি সময়তে শিশু এটাৰ যিটো মেমৰি ডেভেলপমেণ্টটো বা মেমৰি কনচলিডেশ্যন আমি দিনটোত যিখিনি বস্তু পঢ়িলে বা কৰিলে সেই গোটেই মেমৰি কনচলিডেশ্যনটো আমাৰ ৰেম শ্লিপত হয় সেইকাৰণে শিশু এটাই ভালকৈ ৰাতিটো শুৱাটো আৰু স্পেচিয়েলি যিবিলাক আমাৰ শিশু 10 বছৰৰ তলত এটলিষ্ট 8 ঘণ্টা বা 9 ঘণ্টা ৰাতি শুব লাগে ইয়াতে এটা কথা আছে যে আগতে যিটো আমাৰ দিনত হোৱা এটা বস্তু আছিলে আজিকালি নতুন ৰিকমেণ্ডেশ্যনত 3 বছৰৰ পিছত ল'ৰা ছোৱালীক ডে টাইম নেপিংটো কৰিবলৈ মানা কৰা হৈছে সেইকাৰণে দিনত শুব নালাগে ৰাতি একেবাৰে শিশুতে এবাৰতে শুলে হ'ল আৰু আমি কিছুমান বস্তু টোপনি কথা যিটো কৈছে মানে শ্লিপ হাইজিন বুলি কয় আজিকালি আমি শ্লিপ হাইজিনবিলাক আমাৰ ল'ৰা ছোৱালীক একদম সৰুৰ পৰাই ট্ৰেইন কৰিব লাগে এটা পাৰ্টিকুলাৰ সময়ত শুৱা মানে ষ্টেপ বাই ষ্টেপ আবেলি ৰাতি ভাত খোৱা কৰিলে খোৱাৰ পিছত ব্ৰাছ কৰিলে ব্ৰাছ কৰাৰ পিছত মুখ হাত ধুলে পায়জামা পিন্ধিলে নাইট ড্ৰেছ কৰিলে বিছনাত গ'ল ষ্টৰি টেলিংটো এটা খুব ভাল বস্তু যদি দেউতাক বা মাক লগত থাকে ষ্টৰি টেলিং কৰিলে আৰু কৰি থাকোঁতে আমি শিশুটিক কৈ থাকিব যে এতিয়া শুব লাগিব দেই এতিয়া শুব লাগিব আৰু লাইট অফ কৰি দিলে আৰু শিশুটিয়ে শুলে আৰু তাৰ কাৰণে কিছুমান ট্ৰেইনিং আমি একদম 3 মাহ বয়সৰ পৰাই কৰিব লাগে 2টা বস্তু আমি সৰুৰ পৰাই কিছুমান কৰিব নালাগে এটা হৈছে ফিডিং কৰাই শুৱা আৰু কোচত লৈ জোকাৰি শুৱা শিশু এটাক যদি আমি 3 মাহ বয়সৰ পৰাই যে নিজেই শুবলৈ শিকাওঁ শিশুটিয়ে খুব ধুনীয়াকৈ শিকি যায় আৰু পিছৰ বয়সত শিশুটিয়ে নিজে শুবলৈও জানে আৰু ৰাতি যেতিয়া নুঠাকে কণ্টিনিউৱাছ শিশু এটাই ধুনীয়াকৈ 9 ঘণ্টা বা 10 ঘণ্টালৈকে শুব পাৰে ইয়াতে আমি যদি চাওঁ আকৌ টিনেজাৰ্ছবোৰ আজিকালি বহু সময়ত দেখা হয় যে স্কুলৰ যিবিলাক আমাৰ 8, 9, 10ৰ ল'ৰা ছোৱালী বা 11, 12ৰ ল'ৰা ছোৱালী বহুত দেৰিকৈ হয় আৰু টিনেজাৰ্ছবিলাকক আজিকালি এটা খবৰ ওলাইছে যে স্ক্ৰিনেজাৰ্ছ বহুত দেৰিলৈকে স্ক্ৰীণ চাই থাকে সিহঁতৰ যিটো আপোনালোকৰ ভাষাত মানে আমাৰ ভাষাত ফোমো বুলি কওঁ ফোমো বহুত বেছি সেইকাৰণে ক'ৰবাত থাকি যাব নেকি হোৱাটছএপৰ ৰিপ্লাই এটা ৰাতিও দি দিব ফেচবুকত আপডেট এটা ৰাতিও দি দিব ইনষ্টাগ্ৰামত আপডেট এটা ৰাতিও দি দিব চ' এই ফিয়াৰ অফ মিছিং আউট যিটো ফিয়াৰ অফ মিছিং আউট কনচেপ্টটোৰ কাৰণে সিহঁতে বহুত দেৰিলৈকে স্ক্ৰীণত থাকিব খোজে আৰু ফলত শিশুবিলাকে ৰাতি বহুত দেৰিকৈ হয় আৰু এইপিনে দিনত বহুত দেৰিলৈকে শুই থাকে চ' সেইটো হেল্ডি নহয় আৰু স্পেচিয়েলি যিবিলাক ল'ৰা ছোৱালী স্কুল যাবলগীয়া থাকে ৰাতি দেৰিকৈ শুই ৰাতিপুৱা সোনকালে উঠি আকৌ স্কুল যায় কিন্তু উইকেণ্ডছত দেখা হয় যে বহুত দেৰিলৈকে শুই থাকে 11টা 12টালৈকে শুই থাকে সেইটো হেল্ডি নহয় চ' সেইকাৰণে আমি বস্তুটো সদায় যিটো আমাৰ লিমিট আমি সদায় ৰাতি সোনকালে শুৱা আৰু আগৰ যিটো কথা আৰ্লি টু বেড আৰ্লি টু ৰাইজ সেইটোৱে আমাৰ কনচেপ্টটো বেষ্ট কিমান আৱাৰ্ছ অফ শ্লিপ ইজ নেচেচাৰী মানে বয়স লৈ পেলাই হোৱাৰ নিচিনা এটলিষ্ট 9 বা 10 বছৰ শিশুৰ তলত এটলিষ্ট 8 ঘণ্টা বা 9 ঘণ্টা হোৱাটো খুবেই দৰকাৰ তো এইখিনি সময়তে মেক্সিমাম ব্ৰেইন মানে মেমৰি ডেভেলপমেণ্টত হয় আৰু স্যাৰ ষ্ট্ৰেছেও ইমিউনিটিত এফেক্ট কৰে নেকি বাচ্চাৰ ষ্ট্ৰেছ হয় নেকি বাচ্চাত ষ্ট্ৰেছ নহয় আমি ষ্ট্ৰেছ দিওঁ আৰু বাচ্চাক মানে এইটো এটা মোৰ মানে মই যোৱা 20 বছৰ ধৰি পেডিয়াট্ৰিক্স কৰি আছোঁ আৰু মই সদায় ল'ৰা ছোৱালীক এটা বস্তু চাবলৈ মোৰ খুব মন যায় যে শিশু এটানো বেয়া কেনেকৈ হয় জন্মৰ পৰা তাক চাই থাকোঁ সি কোনটো বয়সত বাচ্চা এটাৰ ষ্ট্ৰেছ বাঢ়ে কোনটো বয়সত বাচ্চা এটা অন্য বাচ্চাতকৈ বেলেগ হৈ যায় কাৰ খং ৰাগ বেছি হৈ যায় অলপমান মানে এণ্টি ছ'চিয়েল হৈ যায় মই সেই বস্তুটো মই খুব মানে মন কৰি থাকোঁ ল'ৰা ছোৱালী আৰু বহু সময়ত দেখোঁ যিবিলাক ল'ৰা ছোৱালীৰ খুব
সৰু বয়সৰ পৰাই ষ্ট্ৰেছফুল এনভাইৰনমেণ্টত ডাঙৰ হয় ষ্ট্ৰেছফুল এনভাইৰনমেণ্টটো বহুত ধৰণৰ হ'ব পাৰে আমাৰ লগৰ ভাগৰ পৰিয়ালৰ আমাৰ ফেমিলি এনভাইৰনমেণ্ট চব বস্তুৱেই কিন্তু শিশুটিৰ মগজু বিকাশত প্ৰভাৱ পেলায় চ' সেইকাৰণে ষ্ট্ৰেছফুল বস্তুটো এটা যদি আমি এনভাইৰনমেণ্টত পিছত গ্ৰ' কৰাওঁ চ' বাচ্চাটো ষ্ট্ৰেছ সদায় থাকি যায় আৰু বাচ্চাই ষ্ট্ৰেছ বেলেগ বেলেগ ধৰণকে দেখাব পাৰে আপুনি কোৱাৰ নিচিনা কিছুমান ল'ৰা ছোৱালী খালি বেমাৰ আজাৰ লৈ পেলাই আমাক প্ৰেজেণ্ট কৰিব পাৰে জ্বৰ চৰ্দি কাহে হৈ থাকিব পাৰে পেটৰ বিষেই হৈ থাকিব পাৰে মাথাৰ বিষেই হৈ থাকিব পাৰে কিন্তু সেইবিলাক হয়তো এটা ষ্ট্ৰেছৰ লক্ষণ বা বহুত ল'ৰা ছোৱালীয়ে এলাৰ্জিক প্ৰব্লেম লৈ পেলাই খুজুতি হৈ থাকে গাত ফুলি ফুলি থাকে চ' সেইবিলাকো এটা এলাৰ্জি ষ্ট্ৰেছে প্ৰেচিপিটেট কৰিব পাৰে কিছুমান শিশুৱে বহুত টেন্ট্ৰামছ দেখায় সেইটো ষ্ট্ৰেছৰ কাৰণে নেকি টেন্ট্ৰামছটো দুই ধৰণৰ আচলতে এটা শিশুৱে যদি টেন্ট্ৰাম দেখাই আছে তাত আমি সদায় জানিব লাগিব যে সেইটো এটা এটেনশ্যন ছিকিং বিহেভিয়াৰ আচ্ছা তাৰমানে শিশুটিয়ে মাক দেউতাকৰ পৰা সময় বিচাৰিছে ঠিক আছে যে মোক সময় দিয়া মোৰ লগত খেলা মোৰ মতে খেলা আৰু মোক মোৰ নিচিনাকৈ মোৰ লগত থাকা চ' শিশুটিয়ে নিজৰ সেইটো বিচাৰিছে সেইকাৰণেহে টেন্ট্ৰাম থ্ৰ' কৰে আৰু সি জানে যে যদি টেন্ট্ৰাম থ্ৰ' কৰে দেউতাক মাকে তাক যি লাগে তাকেই দিব যি কৰিব খুজিছে তাকেই কৰিব সি যিটো নৰ্মেল ৱেত সি বস্তু এচিভ কৰিব পৰা নাই সি টেন্ট্ৰাম থ্ৰ' কৰি পেলাই কৰে সেইকাৰণে আমি যেতিয়া ল'ৰা ছোৱালীক ডিচিপ্লিনিঙৰ কথা আহে সেইকাৰণে কোৱা হয় যে বহু সময়ত আমি শিশু ল'ৰা ছোৱালীক মানে খুব বেছিকৈ চিঞৰ বাখৰ কৰিব নালাগে দূৰৰ পৰা চিঞৰিব নালাগে বাবু নকৰিবা এইটো ভাল নহয় এনেকৈ নকৰিবা সেনেকৈ চিঞৰিব নালাগে কিন্তু বহু সময়ত তেনেকুৱাও দেখা যায় যে নিশ্চয়িলে দেখোন কথাই নুশুনে নিশ্চয়িলে কথা শুনিব সিহঁতে যদি কথা শুনা নাই সেইটোক আমি এক্সেলাৰেশ্যন বুলি কওঁ সিহঁতেও জানে যে মোৰ মায়ে এই 5টামান চিঞৰ মৰাৰ পিছতহে মায়ে আচল চিঞৰটো মাৰিব সেইটোলৈকে সিও ৰখি থাকে যে তাকে মই এইখিনিলৈকে মই পাৰিম যে মায়েতো ইয়াৰ পিছত এইটো চিঞৰ মাৰিবই তেতিয়া মই এৰি দিম আৰু সি জানে সেইকাৰণে প্ৰথমৰ পৰাই চিঞৰিব নালাগে সেইকাৰণে আপুনি যদি প্ৰথমতে ওচৰত গৈ পেলাই তাক যদি ভালকৈ নকয় বা এইটো নকৰিবা বা এইটো এনেকুৱা ভাল নহয় সেই প্ৰথমৰ পৰা আমি যদি সৰুৰ পৰাই ডিচিপ্লিনটো কৰি যাওঁ তেতিয়া আপুনি চিঞৰিবলগীয়া অৱস্থাটোলৈ কেতিয়াও নাযায় আৰু শিশুটি আগতেই গম পাই যাব যে মায়ে এনেকৈ কৈছে মানে এইটো নাই সেইখিনি আমি সেইবিলাক সৰুৰ পৰাই শিকাব লাগিব আৰু সেইকাৰণে কোৱা হয় যে মানে বাই 6 years আমাৰ আচলতে ডিচিপ্লিনিং প্ৰচেছটো শেষি হৈ যাব 6 years পিছত আৰু ডিচিপ্লিনিং নহয়গৈ এটা শিশুক যদি ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পিছত হাক কৰা হয় শিশুটি ৰিফ্ৰেছ হোৱা বুলি কয় কিমান দূৰ সঁচা সেইবিলাক মানে আজিকালি মই ক'ম যে ইনষ্টাগ্ৰাম এনেকে দেখি সুধিছো মানে তাকে দেখিছো মানে ল'ৰা শিশুটি হোৱাৰ আগতে ভাল কথা ক'বা শুই উঠাৰ লগে লগে ভাল কথা ক'বা হাক কৰিব লাগে সেইটো মই নাজানো মানে কথাটো হৈছে কি সেইবিলাক কিমান পজিটিভ ইম্পেক্ট কৰে আৰু পজিটিভ ইম্পেক্টটো অকল হাকটো পাই নহয় আপোনাৰ দিনটোৰ গোটেই ৰিলেশ্যনশ্বিপটো আৰু মই যিটো ক'লোঁ যে গোটেই ফেমিলিয়েল এনভাইৰনমেণ্টটোহে শিশুটিৰ গোটেই মানসিক বিকাশটোত সহায় কৰে সেইকাৰণে ৰাতিপুৱা হাক কৰি যদি দিনটো ঘৰত হুলস্থুল চিঞৰ বাখৰ হৈ থাকে সেইটোৱে ল'ৰা ছোৱালীক কেতিয়াও মানসিক বিকাশত সহায় কৰিব নোৱাৰে আৰু সি তাক যদি দিনটোত যদি দেখিছে বহুত বস্তু মানে আমি কেনেকৈ আমাৰ বেলেগ এজন মানুহৰ লগত বিহেভ কৰিছোঁ এজন হাজবেণ্ড ৱাইফে নিজৰ মাজত কেনেকৈ এটা ৰিলেশ্যনশ্বিপ গঠন কৰিছে কাজিয়া পেচাল হ'ব পাৰে কিন্তু কাজিয়া পেচাল হ'বকে পেচাপ কৰি কেনেকৈ তেওঁলোকে ভালকৈ থাকিব শিকিছে চ' সেনেকুৱা ধৰণৰ বস্তু ৰিলেশ্যনশ্বিপবিলাক বাচ্চাই চব চাই থাকে আৰু বাচ্চাই সেই বস্তুটোৰ পৰা সিহঁতৰ মানসিক বিকাশ হৈ আছে যদি এটা পজিটিভ হৈছে কাজিয়া হৈছিলে কিন্তু অকল ভাল চ' সেইটো এটা পজিটিভ ইম্পেক্ট দিয়ে কিন্তু যদি কাজিয়া কৰি দুখন দুফাল হৈ পেলাই যদি বহি থাকে তেতিয়া তাৰপিছত আমি ইটোৱে ইণ্ডিভিজুৱেলি ইটোৱেটোক যিমানেই মৰম নিদিওঁ কিয় কিন্তু শিশুটিৰ মনত এটা মানসিক চাপ পৰিব ছাৰ আপুনি পেৰেণ্টেল এংজাইটি বুলি যে কয় আপুনি কেনেকৈ মানে আপুনি কি ক'ব যে মেনেজ কেনেকৈ কৰিব লাগে পেৰেণ্টেল এংজাইটি কেনেকৈ মেনেজ কৰিব লাগে পেৰেণ্টেল এংজাইটি বুলি ক'লে আচলতে বস্তু এনেকুৱা যে মই ক'লোঁ নহয় যদি মোৰ 20 বছৰৰ অভিজ্ঞতা চাওঁ পেৰেণ্টেল এংজাইটিটো মই মোৰ প্ৰেক্টিছৰ আৰম্ভণিত যেনেকুৱা দেখিছিলোঁ আৰু এতিয়াৰ পেৰেণ্টেল এংজাইটিটো সম্পূৰ্ণ ডিফাৰেণ্ট মই কেতিয়াবা এনেকৈ ভাবোঁ যে হয়তো মই যেতিয়া আৰম্ভ কৰিছিলোঁ হয়তো যিবিলাক অভিভাৱক মই লগ পাইছিলোঁ এতিয়া মোৰ একেই বয়সৰ অভিভাৱক লগ পাইছিলোঁ সিহঁতৰ মোৰ কথা পাতিবলৈ হয়তো বেছি ইজি আছিলে কিন্তু এতিয়া যিবিলাক মই পেৰেণ্টছ লগ পাওঁ তেওঁলোক মোতকৈ যথেষ্ট সৰু বা নতুন জেনেৰেশ্যন মিলেনিয়ালছবিলাক এতিয়া নতুনকৈ পেৰেণ্টছ হৈছে যিহেতু তেওঁলোকে কোনো বেয়া দেখা নাই কেতিয়াও আচলতে চব বস্তু খুব ইজিলি দেখিছে নিজেই মানে ইজিতে পোৱা দেখিছে চ' সেইকাৰণে ল'ৰা ছোৱালী ডাঙৰ কৰাটো বহু সময়ত পেৰেণ্টছৰ কাৰণে খুব ইজি প্ৰচেছ এটা বুলি ভাবে কিন্তু সেইটো নহয় মানে যিটো বহু সময়ত মানে শিশুটি হোৱাৰ পিছতহে ৰিয়েলাইজ কৰে বহুত পেৰেণ্টছে এইটোতো বহুত ডাঙৰ কাম বহুত সময় লাগে বহুত কষ্ট ৰাতি টোপনি ক্ষতি ৰাতিপুৱা সোনকালে উঠিব লাগে তো বহুত ধৰণৰ মানে প্ৰব্লেমৰ সন্মুখীন হোৱা হয় সেইটো কাৰণে আৰু ছাপৰ্ট ছিষ্টেমটো নাই বহু সময়ত দেউতাক মাক অকলশৰীয়া
দেউতাকো ৰাতিপুৱা অফিচ যাব লাগে, মাকো ৰাতিপুৱা অফিচ যাব লাগে, কাম কৰা মানুহ নাই ঘৰত, শিশুটিক ক'ত থ'ব। চ' সেইবিলাকো ডিফাৰেণ্ট ধৰণৰ ষ্ট্ৰেছেছ বা পেৰেণ্টেল এংজাইটি এটা আনিব খোজে। আপুনি কোৱাৰ নিচিনা সেই মাকে ধুনীয়াকৈ বনাইছে, ৰাতিপুৱা 9টা বজাত অফিচলৈ যাব লাগে, শিশুটিক খাব চেষ্টা কৰিছে, নাখায়, কান্দি আছে, সি মাকৰটো মাথা গৰম হ'বই। চ' সেনেকুৱা ধৰণৰ এংজাইটি ষ্ট্ৰেছ বহু ধৰণৰ পেৰেণ্টছত থাকে। কিন্তু বস্তুটো হৈছে কি আমি তাক কেনেকৈ টেকল কৰিছোঁ, কেনেকৈ আমি হেণ্ডেল কৰিছোঁ, আৰু শিশুটিক বুজি পেলাই যদি কৰা হয় তেতিয়াহ'লে পেৰেণ্টেল ষ্ট্ৰেছ বা এংজাইটি থাকিব। আৰু পেৰেণ্টেল ষ্ট্ৰেছ বা এংজাইটি চব বাপেক মাকৰে থাকিব, সেইটো মানে বিশ্বাস কৰিব নোৱাৰি। আৰু চব সেনেকেই ল'ৰা ছোৱালী ডাঙৰ হৈছে, আমিও সেনেকৈ ডাঙৰ হৈছিলোঁ, আমাৰ মা দেউতাৰো চাগে কিমান খং আছিলে, কিমান গালি পাৰিছিলে, সেনেকেই ল'ৰা ছোৱালী ডাঙৰ হ'ব। মাৰিলে শিশু এটাৰ বিকাশত কেনেকৈ ক্ষতি কৰিব পাৰে? মাৰাটো আচলতে ডিপেণ্ড কৰে, এনে মাৰাটো মানে যিটো আমি ট্ৰমা বুলি কওঁ, মাৰাটো আমি এনকাৰেজ কৰিব নোৱাৰোঁ। মানে ইয়াত দুই ধৰণৰ মাৰা হয়। আগতে আমিও মাৰ খাইছিলোঁ, আগতে এই মাৰ খাইছিলোঁ, কিন্তু কি হৈছিলে ক্লাছত আমি চবেই মাৰ খাইছিলোঁ। সেইকাৰণে মই মাৰ খোৱাৰ কাৰণে লগৰটো হৈছে ময়ো খাইছোঁ, কেতিয়াবা ময়ো খালোঁ, ইমান সেইটো দুখ নালাগিছিলে বা বেয়া নালাগিছিলে। কিন্তু আজিকালি মাৰ খোৱাটো অলপ বেলেগ। আজিকালি কোনোবাই যে কোনোবাই বেয়াকৈ টানকিও কৈছে বা শিশুটিক যদি কোনোবাই থাপৰটাকে মাৰিছে বা স্কুলত টিচাৰে গালিয়ে দিছে, সেইটো ল'ৰা ছোৱালীবিলাকে বেলেগ ধৰণকৈ পাৰ্চিভ কৰে। বহু সময়ত ল'ৰা ছোৱালীয়ে এইটো খুব ইম'চনেলি লয়, বিকজ আমাৰ সেই ইম'চনেল যিটো আপব্ৰিঙিং সেইটো ঘৰবিলাকত আমি খুব মৰমত ল'ৰা ছোৱালী ডাঙৰ কৰোঁ। চ' সেইকাৰণে খুব আৱেগিক হিচাপে ডাঙৰ হয় কাৰণে ল'ৰা ছোৱালীৰ এইটো একচেপ্টেবিলিটিটো অলপ কম। পিছে মাৰ ধৰ কৰা বুলি ক'লে আমি যিটো ট্ৰমেটিক বস্তু এটা হ'ব নালাগে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, সেইটো এনেও আমি ডিছকাৰেজ কৰিব লাগে। আৰু ল'ৰা ছোৱালীক মাৰ ধৰ নকৰাকৈও বিভিন্ন ধৰণে আমি শিশুটাক বুজাব পাৰোঁ। আৰু ৱৰ্কিং পেৰেণ্টছবিলাকে কোনবিলাক দিশত বিশেষকৈ মন দিব লাগে? স্পেচিয়েল বা এক্সট্ৰা কৰিব নালাগে। মই সদায় এইটো কথাই কওঁ যে মানে কোৱান্টিটিটো ইম্পৰ্টেণ্ট নহয়, সদায় ল'ৰা ছোৱালীৰ লগত কোৱালিটি অফ টাইম। ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পৰা বহুত সময় নিবিচাৰে। আমি যিখিনি অফিচৰ পৰা আহি পেলাই বা কামৰ পৰা আহি পেলাই যি 1-2 ঘণ্টা সময় পাওঁ, সেইখিনি যদি আমি নিস্বাৰ্থভাৱে যদি শিশুটিক দিওঁ, শিশুটি সেইখিনিতে একদম সুখী, আৰু শিশুটিয়ে ধুনীয়াকৈ দেখিব যে চব কথাও শুনিছে, চব ধুনীয়াকৈ কাম কৰিছে। কিন্তু সেইখিনি সময়ত যদি আমি আহি পেলাই মই নিজৰ লগতে দেখোঁ, এতিয়া মই ভাগৰি পেলাই আহি পেলাই যদি মই নিজে মোবাইল টিপি আছোঁ, আহি পেলাই আকৌ মোবাইলত হোৱাটছএপৰ ৰিপ্লাই কৰি আছোঁ, মোৰ ছোৱালীয়ে যথেষ্ট খং কৰে, বেয়া পায়। কিন্তু মই যে আহি পেলাই তাইৰ লগত অলপমান দেৰি খেলি দিছোঁ বা হেৰি, তাই সেইখিনি সময়তেই ফুটিও পায় আৰু ভাল কথাখিনি গোটেইখিনি কামখিনি ভালকৈ কৰে। ছাৰ, আগৰ মানে আপুনি কি কয় মানে ট্ৰেডিশ্যনেল পেৰেণ্টিং আৰু আপুনি ইমানটো ক'লে ট্ৰেডিশ্যনেল পেৰেণ্টিং আৰু মডাৰ্ণ পেৰেণ্টিঙৰ মানে ডিফাৰেঞ্চ মানে আপুনি কি দেখিছে? পেৰেণ্টিঙত কোনো এনেকুৱা ট্ৰেডিশ্যনেল মডাৰ্ণ আজিকালি আৰু বিভিন্ন ধৰণৰ হেলিকপ্টাৰ পেৰেণ্টিং, ডলফিন পেৰেণ্টিং, আমাৰ দিনত আছিলে অথৰিটেৰিয়ান পেৰেণ্টিং, অথৰিটিভ পেৰেণ্টিং। চ' এইবিলাক ডিফাৰেণ্ট ক্লাছিফিকেশ্যন আছে পেৰেণ্টিঙৰ, কিন্তু এনেকুৱা কোনো মই নাভাবোঁ যে কিবা ক্লাছিফিকেশ্যন যে কাম কৰে। আমি সদায় মানে কোনো কপি বুক ষ্টাইলত মই নাভাবোঁ যে আপুনি ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰিব। নিজৰ এটা অভিজ্ঞতা থাকে, নিজৰ এখন এনভাইৰনমেণ্ট থাকে, আৰু নিজৰ সেই অভিজ্ঞতা আৰু এনভাইৰনমেণ্টটোৰ মাজত আমি শিশুটিক কেনেকৈ, চবৰে এটাই স্বাৰ্থ মোৰ শিশুটি ভাল হওক, কোনো বিয়া হোৱাটো নিবিচাৰে। চ' মই সেইকাৰণে নাভাবোঁ যে খুব এটা কিবা টিপিকেল ষ্টাইল এটা ফ'ল' কৰিলেহে আমি ল'ৰা ছোৱালী ভাল কৰিব পাৰিম। খুব বেয়া পৰিস্থিতিত ডাঙৰ হোৱা ল'ৰা ছোৱালীও খুব ভাল হয়, খুব ভাল পৰিস্থিতিত ডাঙৰ হোৱা ল'ৰা ছোৱালীও খুব বেয়া হয়। চ' সেইকাৰণে আমি ভাল ছেফ এনভাইৰনমেণ্ট এটা যদি ল'ৰা ছোৱালীক দিব পাৰোঁ, য'ত বাচ্চাটোৱে নিজকে ভাল ফিল কৰে, প্ৰটেক্টেড ফিল কৰে, শিশু এনেও ভাল। পেৰেণ্টিং এটা ৰেলেভেণ্ট প্ৰব্লেম বুলি ভাবেনে ইণ্ডিয়াত আপুনি? মই নাভাবোঁ পেৰেণ্টিংটো এনেকুৱা কোনো প্ৰব্লেম হ'ব নোৱাৰে। পেৰেণ্টিং প্ৰব্লেম হ'ব লাগিলে আজিকালি মানে এইটো কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট হৈ যাব। আজিকালি বহুতে এইটো কি বুলি কয়, ডাবল ইনকাম নো কিড। তো সেনেকুৱা ধৰণৰ হ'ব, মানে ল'ৰা ছোৱালী ডাঙৰ কৰিব নোখোজে, ল'ৰা ছোৱালীক হেৰি কৰিব, বহুতে মানে নিজৰ ভগীয়াকৈ থাকিব খোজে। সেইটো নিজৰ নিজৰ হেৰি, তাত কোনো ক'বলগীয়া নাই। পেৰেণ্টিং প্ৰব্লেম হিচাপলৈ হ'লে আমি ল'ৰা ছোৱালী নহ'বই, ল'ৰা ছোৱালী ডাঙৰ কৰিব নোৱাৰিলে কেনেকৈ হ'ব? নেচাৰখনটোতো চলি থাকিব লাগিব। বাট এনেকুৱা দেখা যায় বহুত কেচেছত মানে মাকজনীয়ে চব মানে কৰিব লাগে, মানে বাপেকৰ ৰোল একো নাই নেকি ছাৰ? মানে ইন পেৰেণ্টিং, ইন কেছ অফ পেৰেণ্টিং আৰু বাপেকৰ ৰোলটো কি? এজন মানে দেউতাক হিচাপে মানে পেৰেণ্টিঙৰ ৰোল কি হ'ব লাগে? ইয়াতে আচলতে আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা যে য'ত মাকে গোটেই দায়িত্বখিনি মাকৰ গাতে জাপি দিয়াৰ নিচিনা। মানে মই তাকে বহুত মাকক এইটো কওঁ যে মানে বহুত মাকক আমি লগ পাওঁ যে মানে প্ৰেগনেঞ্চি হৈ যোৱাৰ পিছত যদি ডেলিভাৰী হয়,
তেতিয়া মাকগৰাকীয়ে যথেষ্টখিনি ষ্ট্ৰেছ বা ডিপ্ৰেশ্যনত ভুগিবলগীয়া হয় তাৰ কথাটো এনেকুৱা যে আমি যেতিয়া আমি গাৰ্ল চাইল্ড এগৰাকীক যে ডাঙৰ কৰোঁ ঘৰত দেখোঁ যে আমি সদায় তেখেতক তাইক ছোৱালী হিচাপে ডাঙৰ কৰিছোঁ তই পঢ়া শুনা কৰিব লাগিব তুমি পঢ়াত ভাল হ'বা তুমি এডুকেশ্যনত বা চব পিনৰ পৰা চব দিশত চাওঁ কিন্তু এগৰাকী ছোৱালী এগৰাকী মাক হ'বৰ কাৰণে কোনো আমি ৰেডি নকৰোঁ আৰু বিয়া হোৱাৰ পিছত পটকৈ শিশু এটা হৈ যোৱাৰ লগে লগে এগৰাকী ছোৱালী পটকৈ মাক হ'বৰ কাৰণে সেই ট্ৰানজিশ্যনটো বহুত ডিফিকাল্ট আৰু সেইকাৰণে সেইখিনি সময়ত আমাৰ ছাপৰ্টিভ ছিষ্টেমটো বহুত ষ্ট্ৰং হ'ব লাগিব আমি চবৰ পৰাই সহায় পাব লাগিব আপোনাৰ তেখেতৰ হাজবেণ্ডৰ পৰা শাহুৱেক শাহুৱেকৰ পৰা নিজৰ মাক দেউতাকৰ পৰা বা বন্ধুবৰ্গৰ পৰা চবৰ পৰা হেল্প পালেহে এগৰাকী মহিলা মাক হ'বলৈ মানে ভাল মাক এগৰাকী হ'ব পাৰিব নহ'লে মাকগৰাকী সদায় কনফিউজনতে থাকে ভাবোঁ আজিকালি আমি চবেই ভালটো বিচাৰোঁ ন যে মানে মই ভুল কৰিলোঁ নেকি এইটো ভাল শুদ্ধ হোৱা নাই নেকি সেই ফলত সেই বস্তুটোত কি হয় যে মাকগৰাকীয়ে চব কৰিব খোজে আৰু দেউতাকৰতো তেনেকুৱা কোনো ৰোল প্লে নাছিলেই আমাৰ সমাজ ব্যৱস্থাত দেউতাকে সদায় চাইডে চাইডে বজাৰ কৰিছে চাকৰি কৰিছে মানে উপাৰ্জন কৰিছে আৰু এনেকুৱা এটা আমাৰ হেৰি আছিলে কিন্তু এতিয়া সমাজ চিষ্টেমটো এনেকুৱা নহয় এতিয়া দুজনেই উপাৰ্জন কৰে দুজনেই ঘৰটোৰ প্ৰতি সমান হেৰি থাকে সেইকাৰণে দেউতাকৰ ৰোল প্লে নাই বুলি ক'ব নোৱাৰি দুজনৰে সমানেই ৰোল প্লে আৰু ল'ৰা ছোৱালীয়ে দুজনকে দেখি দুজনৰ পৰাই বেলেগ বেলেগ ধৰণৰ বস্তু শিকে মাকৰ পৰা মাকৰ মৰমৰ পৰা মাকৰ যিখিনি মাকৰ আচৰণ তাৰ পৰা কিছুমান বস্তু ইনভাইট কৰিব আৰু দেউতাকৰ আচৰণৰ পৰা দেউতাকৰ বস্তু আচৰণ কৰিব যদি দেউতাকজন বাহিৰে থাকে দেউতাকজন যদি ল'ৰা ছোৱালী ডাঙৰ কৰা যদি সহায় নকৰে তেতিয়া ল'ৰা ছোৱালীৰো সেই মানসিক হেৰিটো সেনেকুৱাই হ'ব পিছলৈ সিও যদি ল'ৰা হয় সেনেকুৱা দেউতাকৰ নিচিনাকৈ এজন ডাঙৰ হ'ব আৰু যদি ছোৱালী হয় তেতিয়া তাৰো সেনেকুৱা মতা মানুহজনৰ প্ৰতি এটা বেলেগ ধৰণৰ এটা হেৰি থাকিব যে ৰোল প্লেটো এনেকুৱা হয় বুলি চ' সেইকাৰণে আমি চবেই কালেক্টিভলি মানে বাচ্ছা এটা ডাঙৰ কৰাটো চবৰে ৰোল আছে অকল মাকৰ নহয় দেউতাক বা মাক দুজনে সমানকৈ আমি সহায় কৰিব লাগিব ইজনে ইজনক সহায় কৰিলে শিশুটিক ডাঙৰ কৰিব পাৰিব ককা আইতাকৰ লগত থকা শিশুবিলাকৰ এডভান্টেজ আৰু ডিছএডভান্টেজ বুলি মই নকওঁ ককা আইতাকৰ লগত থাকিলে বিভিন্ন ধৰণৰ কথা শিকিব পাৰে বিভিন্ন ধৰণৰ অভিজ্ঞতা শিকিব পাৰে এটা ডিপেণ্ড কৰে ককা আইতাক ভালকৈ নোকোৱা কথা চথা পাতে নে নাই কথা চথা কয় নে নকয় বা নিজৰ লগতে আকৌ ব্যস্ততা হয় নেকি খুব বেছি মৰম কৰিছে নেকি পেম্পাৰিং কৰিছে নেকি সেনেকুৱা সাধাৰণতে ককা আইতাকৰ কাৰণে কি হয় নিজৰ ল'ৰা ছোৱালী যদি আমি চাওঁ মানে নিজৰ ল'ৰা ছোৱালীটো ইনভেষ্টমেণ্টছে ভাবে আৰু নাতিবিলাকক বোনাছ বুলি ভাবে আমি যেনেকৈ বোনাছটো পালে ভাল পাওঁ ককা আইতাকবিলাকে সদায় মানে নাতিটো পালে বৰ ভাল পায় বোনাছ এক্সট্ৰা হৈ গ'লতো চ' সেইকাৰণে তাৰ প্ৰতি মৰমটো বা তাৰ প্ৰতি যিটো এটাচমেণ্ট সেইটো সদায় বেলেগ হয় আৰু বেছি হয় সেইটো তাতো আমি কোনো মানে যুক্তি কৰা বা হেৰি কথা নাই আৰু দেউতাকক সদায় আমি সেইটো চাব লাগে যে মানে প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকটো কথাই যিকোনো মানুহৰ পৰা শিকিব পাৰোঁ ককা আইতাকৰ পৰা যিকিবা শিকিবলগীয়া আছে শিকিব চেষ্টা কৰিব লাগে ছাৰ ইয়াতে মই জানিব বিচাৰোঁ এলাৰ্জিজৰ বিষয়ে যে বহু ধৰণৰ এলাৰ্জিজ হয় শিশুবিলাকৰ আৰু আমি কেনেকৈ গম পাব পাৰোঁ মানে কি ফুড এলাৰ্জি আছে শিশুটিৰ কি চিমটমছ হ'ব পাৰে কেনেকৈ এলাৰ্জি বুলি ক'লে আচলতে আমাৰ প্ৰকৃতিত থকা যিকোনো বস্তুৱে আমাৰ কাৰণে এটা এলাৰ্জেন হ'ব পাৰে ঘাঁহ বনৰ পৰা আদি কৰি আমাৰ ঘৰত ইউজ কৰা পাৰফিউমছ ডিঅ'ড্ৰেণ্টছ অগৰবত্তি ধোঁৱা কিটচেনত বনোৱা খাদ্যৰ ধোঁৱা যিকোনো বস্তু এটা শিশুৰ কাৰণে এলাৰ্জেন হ'ব পাৰে চ' এলাৰ্জেন বস্তুটো বহুত বিভিন্ন ধৰণৰ তাৰ ভিতৰতে আমি যদি চাওঁ যে আমি কেনেকুৱা ধৰণৰ এলাৰ্জি খুব ফ্ৰিকুৱেণ্টলি দেখোঁ আমাৰ দেশত আমি যিবিলাক খুব কমনেষ্ট এলাৰ্জিটো আমি হাউচ ডাষ্ট মাইট এলাৰ্জি বুলি কওঁ হাউচ ডাষ্ট মাইটটো আচলতে এটা পোক ইনচেক্ট হয় যিটো মাইক্ৰস্কপিক আৰু আমাৰ টুচকত বিচনাত আমাৰ লেপত আমাৰ গাৰুত পৰ্দাত চবতে থাকে ঘৰত আৰু আমাৰ যিবিলাক ট্ৰপিকেল এনভাইৰনমেণ্ট স্পেচিয়েলি ইণ্ডিয়াৰ নিচিনা দেশত আৰু আমাৰ স্পেচিয়েলি আমাৰ অসমৰ নিচিনা জেগাত হিউমিডিটি বেছি এনেকুৱা জেগাত এই হাউচ ডাষ্ট মাইটটো বহুত বেছি এই হাউচ ডাষ্ট মাইট এলাৰ্জিটো আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট কমন আৰু যিমান ষ্টাডি ৰিচেণ্টলি ওলাইছে ইণ্ডিয়াত কমনেষ্ট এলাৰ্জেনটো হাউচ ডাষ্ট মাইটে ধৰা হৈছে তাৰ বাহিৰে আমাৰ কক্ৰ'চ এলাৰ্জি বহুত কমন কক্ৰ'চ আমি বহুত ভাবোঁ যে আমি কক্ৰ'চ বহুতে কয় যে মোৰ ঘৰত কক্ৰ'চ নাই কিন্তু এনেকুৱা কাৰো ঘৰত এনেকুৱা নাই যে যাৰ ঘৰত কক্ৰ'চ নাই আৰু কক্ৰ'চটো এনেকুৱা এটা বস্তু গোটেই পৃথিৱী ধ্বংস হৈ গ'লেও কক্ৰ'চ জীয়াই থাকিব বিকজ কক্ৰ'চবিলাকৰ এনেকুৱা যে কক্ৰ'চবিলাক ৰাতি ওলায় আৰু ৰাতি আমি খোৱা খাদ্য বস্তু যিবিলাক পকাত পৰি গ'ল থাকি গ'ল ৰাতি সিহঁতে খালে ৰাতি সিহঁতে পকাত
পেচাব পায়খানা কৰি গুচি গ'ল ৰাতিপুৱা যেতিয়া আমি ঝাৰু মাৰিলোঁ সেইটো বতাহত উৰি গ'ল আৰু যেতিয়া আমি আকৌ এইটো গোন্ধ ল'লোঁ তেতিয়া সেইটো আকৌ এলাৰ্জেন হিচাপে আমাক দিগদাৰি কৰিব পাৰে সেনেকৈ কিছুমান পলেন্স থাকিব পাৰে ঘাঁহ থাকিব পাৰে সেনেকুৱা খাদ্য বস্তুৰ এলাৰ্জি বুলি ক'ব গ'লে খাদ্য বস্তুৰ এলাৰ্জি বিভিন্ন ধৰণৰ যেনেকৈ আপোনাৰ গৰু গাখীৰৰ এলাৰ্জি থাকিব পাৰে কাৰোবাৰ কণীৰ এলাৰ্জি থাকিব পাৰে কাৰোবাৰ আমাৰ যিবিলাক মাছ সাগৰীয়া মাছ শ্ৰিম্পছ প্ৰনছ সেইবিলাকৰ এলাৰ্জি থাকিব পাৰে বহুতৰ তিলৰ এলাৰ্জি থাকিব পাৰে চ' এনেকুৱা ফ্ৰুটছৰ কিছুমানৰ এলাৰ্জি থাকিব পাৰে চ' সেইবিলাক আচলতে যিটো খাদ্য বস্তুত থকা যিটো প্ৰটিন কম্পনেণ্ট সেই প্ৰটিন কম্পনেণ্টটো শিশুটিৰ কাৰণে বা মানুহজনৰ কাৰণে এলাৰ্জি হ'ব পাৰে সদায় খাদ্য বস্তুৰ এলাৰ্জি মানে বস্তুটো হৈছে কি খাদ্য বস্তুৰ এলাৰ্জিটো সদায় আপোনাৰ উঠখন ফুলি যাব পাৰে উশাহ নিশাত কষ্ট পাব পাৰে আপাৰ এয়াৰৱে চিমটমবিলাক বেছিকৈ হয় খজুৱাইছে ফুলি গৈছে হাইভছ বুলি যিটো কয় আমাৰ বিচাই ডকাৰ নিচিনা হৈ যায় এনেকুৱা ধৰণৰ এলাৰ্জিবিলাক আমি দেখা পাওঁ কিন্তু বাকীবিলাক এলাৰ্জি যেনেকৈ হাউচ ডাষ্ট মাইট এলাৰ্জি বা কক্ৰ'চ এলাৰ্জি এনিমেল এলাৰ্জি সেইবিলাক কিন্তু কাহ চৰ্দি বেছি কৰে ফুড এলাৰ্জি আমাৰ সিমান কাহ চৰ্দি নকৰে যিমান আমাৰ ৰেছপিৰেটৰী প্ৰব্লেমছ বেলেগকৈ দেখায় আমি ফুড এলাৰ্জিবিলাক আমি কেনেকৈ গম পাওঁ যে এইটো ফুডৰে এলাৰ্জি হৈছে ফুড এলাৰ্জি দুই ধৰণৰ থাকে আকৌ এটা কথা যে কিছুমান এলাৰ্জেন আছে আমাৰ যিবিলাকে আমি আপুনি যদি স্পেচিফিক কিবা এটা খাদ্য বস্তু দিয়াৰ পিছত শিশুটিৰ যদি কিছুমান লক্ষণ দেখিছে সময়ত আমি বেছিকেলি আমি বিহুৰ সময়ত বহুত দেখোঁ শিশু এই চিতল মাছ খায় বৰালি মাছ খায় তাৰপিছত আমাৰ ৰাতি এলাৰ্জি লৈ আহে একদম ৰঙা পৰি ফুলি যায় উশাহ ল'বলৈ কষ্ট পায় নীলা চিলা পৰি যায় তাৰমানে সেই বাচ্চাটোৰ মাছৰ পৰা এলাৰ্জি আছে আমি সেই বস্তুটো এক্সপ'জাৰ হোৱাৰ পিছতহে আমি গম পাইছোঁ ঠিক আছে ইউজুৱেলি ফাৰ্ষ্ট এটেকটো লাইফ থ্ৰেটনিং নহ'ব পাৰে কিন্তু বহু সময়ত ফুড এলাৰ্জিবিলাক লাইফ থ্ৰেটনিং হ'ব পাৰে কিছুমান এলাৰ্জি আপোনাৰ অলপ অলপকৈ চিমটম দেখাই দিব পাৰে অকল পেট বিষাই থকা পায়খানা হৈ থকা পায়খানাত ব্লাড যাই থকা তো সেনেকুৱা ধৰণৰ আপোনাৰ কিছুমান চিমটমেও আপোনাক কিন্তু এলাৰ্জি হিচাপে দেখাব পাৰে ছাৰ ইয়াতে মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মোৰ ছেকেণ্ড বেবিটোৰ আপুনিয়ে হেৰি ডিটেক্ট কৰিছে CMPA যোনটো কাউজ মিল্ক প্ৰটিন এলাৰ্জি মই বিচাৰোঁ এনেকুৱা বহু চাগে অভিভাৱক আছে পেৰেণ্টছ আছে এতিয়াও চাগে এডুকেটেড নহয় CMPA কি হয় কিছুমান বেবী কান্দি থাকে সেনেকুৱা চিমটমছ চবৰে চিমটমছ বেলেগ মই বিচাৰোঁ আপুনি CMPA বিষয়ে অলপমান CMPA যিটো আমি কাউজ মিল্ক প্ৰটিন ইনটলাৰেঞ্চ বুলি কওঁ হ'লে কাউজ মিল্ক আমি যদি চাব যাওঁতে কাউজ মিল্ক প্ৰটিন চবতে আছে আমাৰ এতিয়া আমি গাখীৰ বস্তুটো আমাৰ যিকোনো খাদ্যতে আমাৰ বিস্কিটৰ পৰা আদি কৰি চাহ খাইছোঁ আপুনি ব্ৰেড বনাইছে কেক বনাইছে চবতে কিন্তু আমাৰ গাখীৰ আছে তো তাৰ ভিতৰতে কাউজ মিল্কৰ আমি ক'লে খাদ্য বস্তুতে প্ৰটিন এলাৰ্জি থাকে তো কিছুমান শিশু যদি আমি খুব আগৰ কম বয়সতে মানে 6 মাহৰ আগতে যদি কেতিয়াবা ফৰ্মুলা ফিডিং কৰিবলগীয়া হৈছে বা বহু সময়ত ব্ৰেষ্ট ফিড বেবী কিন্তু মাকে কাউজ মিল্ক খাই আছে তো সেনেকুৱা ক্ষেত্ৰতো আমি দেখোঁ যে কেতিয়াবা কাউজ মিল্ক প্ৰটিনটো গৈ পেলাই শিশুটিৰ কাউজ মিল্ক প্ৰটিন এলাৰ্জি কৰিব পাৰে যিটো শিশুটিক আমি দুই ধৰণৰ তিনি ধৰণৰ চিমটম যেনে খুব এক্সেচিভ ক্ৰাইম ইৰিটেবিলিটি কলিকি বেবী হৈ থাকে এনেকুৱা চিমটম লৈ বা পায়খানাত ব্লাড যোৱা ৱেইট গেইন নকৰা আৰু কিছুমান শিশুৰ মানে যিবিলাক চিৰিয়াছ এলাৰ্জি থাকে সিহঁতে ইনফেক্ট আমাৰ তালে খুব প্ৰটিন কমি যায় গাটো ফুলি যায় এনেকুৱা প্ৰটিন লুজিং এণ্টেৰোপেথি বুলি কওঁ এনেকুৱা ধৰণৰ চিমটম লৈ কেতিয়াবা CMPA প্ৰেজেণ্ট কৰিব পাৰে লাইফ থ্ৰেটনিং হয় নেকি ছাৰ CMPA যিবিলাক আমাৰ ষ্টেজ 3 বুলি কয় প্ৰটিন লুজিং এণ্টেৰোপেথি এনেকুৱা শিশু আমি দেখিছোঁ দুই ধৰণৰ চিমটম কেতিয়াবা ব্লাড ভমিটিং কৰি আহে সেইটো লাইফ থ্ৰেটনিং হয় আৰু কেতিয়াবা একদম পায়খানাত ৰঙা তেজকে পায়খানা কৰে এনেকুৱা ধৰণৰ শিশু থাকে আমিতো ছাৰ গমেই পোৱা নাছিলোঁ কিমান দিনলৈকে কেছত কিছুমান থাকে আমাৰ প্ৰটিন লুজিং এণ্টেৰোপেথি থাকে যিবিলাকে আমাৰ তালে ভৰি হাত ফুলি পেলাই আহে প্ৰটিন কমি যায় গাটো ফুলি যায় মুখ ফুলি যায় এনেকুৱা ধৰণৰ চিমটম লৈ আহি পৰে তাহাঁতে ভাল হয়নে আমি যদি জানো এইটো CMPA কাউজ মিল্ক প্ৰটিন এলাৰ্জি বুলি তো CMPA টাইম ডিউৰেশ্যন থাকে আমি যিটো প্ৰটিনটো লগালগ বন্ধ কৰি দিয়াৰ লগে লগে গুচি নাযায় যিটো প্ৰটিনটোৱে আমি মানে কলাইটিছ কৰে সিহঁতে বেছিকেলি ইণ্টেষ্টাইনৰ মানে এলাৰ্জিক ৰিয়েকশ্যন কৰি পেলাই ইণ্টেষ্টাইনৰ এপিথেলিয়ামটো বেয়া কৰি দিয়ে সেইকাৰণে তাৰপৰা ব্লিডিং হৈ থাকে চ' সেইখিনি হিল হওঁতে কেতিয়াবা সময় লাগে আৰু বহু সময়ত কি হয় যে আমি অকল কাউজ মিল্কটোৱে সঠিককৈ বন্ধ কৰি দিছোঁ কিন্তু বেলেগ ধৰণৰ মিল্ক হেৰি হৈ আছে এক্সপ'জাৰ হৈ আছে তেতিয়া সেনেকুৱা শিশুৰ ক্ষেত্ৰত কিন্তু হিল হওঁতে বহুত সময় লাগিব ছাৰ এটা টিপছ লাগে এই জাংক ফুডৰ পৰা বাচ্চাবিলাকক কেনেকৈ আঁতৰ কৰি ৰাখিব পাৰে জাংক ফুডটো আচলতে আমাৰ মানে বস্তুটো এনেকুৱা জাংক ফুডে আমাক কি অনিষ্ট কৰে আমি আগত যিটো ডিছকাছ কৰিছোঁ মল নিউট্ৰিশ্যন বুলি জাংক ফুড আৰু জাংকত আমাৰ জাংক ফুডৰ কাৰণে জাংকত যিটো আমাৰ চবতকৈ বেয়া বস্তু যিটো অইল ইউজ হয় আমি যিটো আমি পাম অইল বুলি কওঁ আজিকালি এই পাম অইলটো
যথেষ্ট মানে দেখা হৈছে যে মানে ক্ষতিকাৰক আৰু আমাৰ শিশুৰ গাত যেটো ফেটছ জমা হয় যেটো আমি অবিছিটি আজিকালি দেখা পাওঁ বা ওভাৰৱেট ল'ৰা-ছোৱালী দেখা পাওঁ তো তাৰ মেইন কনষ্টিটুৱেণ্ট এটা হৈছে পাম অইল আৰু এই পাম অইলটোৰ কাৰণে শিশু ল'ৰা-ছোৱালীৰ অত্যধিক বেছি ৱেইট বাঢ়ে সেকেন্ড হৈছে তাত এক্সট্ৰা সল্ট বহুত থাকে এই সল্টটো আমাৰ গাত ৱাটাৰ ৰিটেনশ্যন বহুত কৰে থাৰ্ড যেটো এইবিলাক সব কমাৰ্চিয়ালি এভেইলেবল ফুড ইজিলি এভেইলেবল ফুড আৰু এইবিলাক প্ৰি কুক ফুড হয় শিশু ল'ৰা-ছোৱালী ভালকে সুবাই নাখায় ভালকে নাখায় সেইটো কাৰণে কিছু অন্য প্ৰবলেম যেনেকৈ মাইক্ৰোনিউট্ৰিয়েন্ট ডেফিচিয়েন্সি হোৱা বা কনষ্টিপেশ্যনৰ প্ৰবলেমতো যথেষ্ট ভোগে এটা টিপছ মানে কেনেকৈ বচাই ৰাখিব পাৰোঁ আমি পৰাপক্ষত আমি এভয়েড কৰিব লাগে আৰু শিশু ল'ৰা-ছোৱালীক আমি বুজাব লাগে কোনটো ভাল কোনটো বেয়া আৰু একেবাৰে বন্ধ কৰি দিবলৈ বৰ সহজ নহয় কিন্তু আমি এনেকুৱা কৰিব লাগে যে মানে মাহত কেতিয়াবা এবাৰ খাইছে কিন্তু সদায় এটা আমি এইটো এনকাৰেজ কৰোঁ বহু আজি ৰিচেণ্টলি শুনিছোঁ কোনোবা এখন স্কুলৰ সন্মুখতেই ডাঙৰ এখন মানে এনেকুৱা জাংক ফুডৰ দোকান খুলিছে চ' ল'ৰা-ছোৱালীয়ে স্কুলৰ পৰা ওলাই গৈ জাংক ফুড খাব পাৰে চেল বাঢ়িব কিন্তু তাৰ পৰা যে শিশুটিৰ কিমান ক্ষতি হ'ব সেইটো ভাবিবলৈ বৰ দিগদাৰ ইয়াৰ অৰ্থত মানে আপুনি যদি চাই যে মানে আগত যেনেকৈ ওবামা আছিলে যে প্ৰেচিডেণ্ট অফ USA ওবামাৰ ৱাইফ মিচেল ওবামাই US-ত অবেচিটি প্ৰিভেণ্ট স্কুল ষ্টুডেণ্টৰ অবেচিটি প্ৰিভেণ্ট কৰিবৰ কাৰণে যথেষ্ট বেছি কাম কৰিছিলে আৰু আমেৰিকাত আপুনি মানে যিবিলাক কাপ সাইজেছ থাকে বা ফুডৰ পৰ্চন সাইজবিলাক যথেষ্ট ডাঙৰ এটা আমাৰ ইয়াত যেনেকৈ মাইল স্মল লাৰ্জ মিডিয়াম থাকে সিহঁতৰ আমাৰ যিটো লাৰ্জ সিহঁতৰ স্মল টু লাৰ্জৰ সমান আছিলে সিহঁতে কাপ সাইজবিলাক বহুত সৰু কৰি দিলে যাতে ল'ৰা-ছোৱালী যেতিয়া কমকৈ খাব পাৰে আৰু দামবোৰ 4 গুণ কৰি দিলে যাতে ল'ৰা-ছোৱালী যেতিয়া কিনি খাব নোৱাৰে সেইকাৰণে স্কুলৰ কেণ্টিনবিলাকত চেলবিলাক কমাই দিলে তো সেনেকৈও কিছুমান ধৰণ আছে য'ত আমি কমাব লাগিব আৰু সেনেকৈ আমি যদি আমাৰ এখন দেশত যদি আমি সুস্থ শিশু বিচাৰোঁ তো এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ আমি লাহে লাহে ল'ব লাগিব স্যাৰ ফিভাৰৰ কথা জানিব ফিভাৰ আৰু সিজাৰ আজিকালি ল'ৰা-ছোৱালী কিছুমান বহুত বেছি জ্বৰ উঠি মাথাত ধৰি পেলাই যে ফিট হৈ যায় কিমান দেৰি থাকে মানে এইটো কিমান দেৰি লাষ্ট কৰে এটা সিজাৰ আপুনি যদি আমি ফেব্ৰাইল সিজাৰ বুলি কওঁ ফেব্ৰাইল সিজাৰটো হৈছে আমাৰ শিশু ল'ৰা-ছোৱালী স্পেচিয়েলি 6 মাহ বয়সৰ পৰা 6 বছৰ বয়সৰ ভিতৰত আমি এই লক্ষণটো দেখোঁ আৰু এইটো বাচ্চাটো এনেকুৱা হয় যে যোনদিনাখন বাচ্চাটো পট কৰি জ্বৰ বেছিকৈ উঠিছে বাচ্চাটো অলপ দেৰিৰ কাৰণে বেহুচ হৈ যোৱাৰ নিচিনা হ'ব পাৰে চকুটুকু পাতি দিব পাৰে হাত ভৰি টাইট কৰি দিব পাৰে সেইটোক আমি ফেব্ৰাইল সিজাৰ বুলি কওঁ ফেব্ৰাইল সিজাৰবিলাক ইউজুৱেলি বিনাইন মানে বৰ বেছি আমাৰ কোনো ভৱিষ্যতলৈ দিগদাৰী নকৰে ইয়াত 2-3টা বস্তু থাকে যে আমি কাৰ হ'ব কেতিয়া হ'ব কেলে হ'ল এইবিলাকৰ কিন্তু আমি এতিয়ালৈকে চাইণ্টিফিক এক্সপ্লেনেশ্যন আমাৰ হাতত নাই আমি বেমাৰটোৰ বিষয়ে কেইটামান কথাই জানো যে 6 মাহ বয়সৰ পৰা 6 বছৰ বয়সত হয় আৰু সদায় জ্বৰ উঠাৰ প্ৰথম 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰতে বাচ্চাটোৰ সিজাৰ হ'ব পাৰে আৰু খুব বেছি সিজাৰটো হ'লে 5 মিনিট মানে থাকে কিন্তু যদি সিজাৰটো 15-20 মিনিটতকৈ যদি দীঘলীয়া হয় বা শিশুটিৰ সিজাৰ ঘৰত হোৱাৰ পৰা হস্পিটেল আহালৈকে যদি শিশুটিৰ সিজাৰ হৈ আছে সেইটো আমি ফেব্ৰাইল ষ্টেটাছ বুলি কওঁ সেইটো চিন্তা কৰিবলগীয়া য'ত আমাক হয়তো পৰীক্ষা কৰিব লাগিব য'ত আমাক দীঘলীয়াকৈ শিশুটিক ঔষধত ৰাখিবলগীয়া হ'ব পাৰে বা কেতিয়াবা একেটা জ্বৰৰ হেৰিতে বাচ্চাটোৰ 2-3 বাৰ সিজাৰ হৈ গ'ল তেতিয়া শিশুটিক আমি পৰীক্ষা কৰিব লাগিব ইজি কৰা ব্ৰেইনৰ MRI কৰা বা কিছুমান দীঘলীয়াকৈ ঔষধত ৰাখিবলগীয়া হ'ব পাৰে বা শিশুটিৰ বুদ্ধি বিকাশ বা মগজুৰ বিকাশটো কেনেকুৱা বোলে সিজাৰটোৰ লগত যিখিনি বিকাশ হৈ আছিলে শিশুটি বোলে পিছুৱাই গৈছে বা বোলে সিজাৰৰ লগত শিশুটিৰ বিকাশটো বোলে ভালকৈ হোৱা নাই তেতিয়াহ'লে আমি জানিম যে এই সিজাৰটো মানে চিন্তা কৰিবলগীয়া বা তাক আমি দীঘলীয়াকৈ কিবা ঔষধত বা মানে পৰামৰ্শ দি থাকিব লাগিব তেনেকুৱা ধৰণৰ অৱস্থাত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে খুব ভাল কথা কৈছে এইটো মানে সিজাৰ হোৱাৰ লগে লগে বহু সময়ত আৰু স্পেচিয়েলি যিটো ফাৰ্ষ্ট এটেক অফ সিজাৰ হয় যথেষ্ট ভয় লগা যিবিলাক আমি নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ বুলি কওঁ দেউতাকৰ মাকৰ এনেকুৱা লাগে যেন গলি এনেকুৱা ধৰণৰ এটা হেৰি অনুভৱ হয় ভয় লগা হয় বস্তুটো নীলা পৰি যায় উশাহ নিশাহ বন্ধ কৰি দিয়ে চকু হাত পাতি দিয়ে কিন্তু আমি ভয় নাখায় সেইখিনি সময়ত শিশুটিক যদি সোঁ পিনে বা বাওঁ পিনে কাঠি কৰি শুৱাই দিব পাৰোঁ বা কেঁচুৱাটোক মানে স্পঞ্জ কৰি দিব পাৰে বা যদি জ্বৰৰ ঔষধ থাকে জ্বৰৰ ঔষধ দিব পাৰে কিন্তু শিশুটিক মুখত ৰুমাল ভৰাই দিয়া চামুচ ভৰাই দিয়া দাঁত লাগি গ'ল বুলি দাঁত খুলিব খোজা এনেকুৱা ধৰণৰ কৰিব নালাগে পানীত জুবুৰাই দিব নালাগে পানী ঢালি দিব নালাগে গাত যিসকলৰ আগতে সিজাৰ হৈ গৈছে সাপোজ তেওঁলোকক আমি ইউজুৱেলি এটা মিডাজোলাম নেজল স্প্ৰে বুলি পায় সিজাৰটো ৰাখিবৰ কাৰণে এনেকুৱা প্ৰায় বাপেক মাকৰত থাকে যদি এনেকুৱা ধৰণৰ আমি দেখিছোঁ যে সিজাৰ হৈছে যদি মিডাজোলাম নেজল স্প্ৰেটো আছে শিশুটিৰ নাকত এক্সপ্ৰে মাৰি দিলেও সিজাৰটো ৰাখিব পাৰি থেংক ইউ ছাৰ
ইমান ব্যস্ততাপূৰ্ণ সময়সূচীৰ মাজত আমাৰ কাৰণে আপুনি সময় উলিয়ালে, আমাৰ ওচৰলৈ আহিলে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আশা কৰোঁ আমাৰ এই পডকাষ্টটি চাই আপোনাৰ উপদেশবোৰ শুনি বহু মাতৃ উপকৃত হ'ব। আশা নহয়, আমি জানো যে বহু মাতৃয়ে আপোনাৰ এই কথাখিনি শুনি উপকৃত হ'ব। থেংক ইউ ছ' মাছ।